নমস্কাৰ আজি সবিহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ আজি জটিল সময়ত বহু জটিল প্ৰশ্নৰ উত্তৰ বিচাৰিম আজিৰ এই সবিহত সমগ্ৰ 30 জুলাইলৈ সকলোৱে অপেক্ষা কৰি আছিল কাৰণ বহু প্ৰতীক্ষিত এনআৰচিৰ খচৰা সেইদিনাখন প্ৰকাশ পোৱা কথা কিন্তু এনআৰচিৰ খচৰা প্ৰকাশ পোৱাৰ প্ৰাকখনত কেইবাটাও এনেকুৱা প্ৰসংগ এতিয়া সাম্প্ৰতিক সময়ত প্ৰাসংগিক হৈ পৰিছে আৰু যি দুটা প্ৰসংগ ইতিমধ্যে চৰ্চিত হৈছে প্ৰথম কথা আৱাজ পোৰ্টেলত যি ধৰণৰ কেম্পেইন চলিছে এনআৰচিক কেন্দ্ৰ কৰি অপপ্ৰচাৰ চলা বুলি ইতিমধ্যে চিহ্নিত হৈছে ইয়াৰ কাৰ অবিসন্ধি তাক লৈ বিভিন্ন গুণা কথা চলিছে আৰু সমান্তৰালভাৱে এই আৱাজ বিতৰ্ক চলি থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ আন এক নিৰ্দেশনা বা অধিসূচনা জাৰি কৰিছে আৰু এইবাৰ হ'ল লং টাৰ্ম ভিজাক লৈ গতিকে এনে ক্ষেত্ৰত এনআৰচিৰ যি ধৰণৰ এক গতি চলি আছিল যি নিখুঁত এনআৰচি প্ৰস্তুতৰ যোজা চলোৱা বুলি কোৱা হৈছিলে উচ্চতম ন্যায়ালয়ে যাৰ হস্তক্ষেপ কৰি আছিল যি এনআৰচি প্ৰক্ৰিয়াত আৰু সেই সময়তে এই বিতৰ্কটোৱে কেইবাটাও নতুন দিশৰ উদ্ৰেক কৰিছে সামগ্ৰিকভাৱে বহু প্ৰশ্ন থাকিব বহু প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ চেষ্টা আমি কৰিম প্ৰথমেই মই আমাৰ অতিথিসকলক আজিৰ চিনাকি কৰাই দিব বিচাৰিছোঁ স্বাগতম জনাব বিচাৰিছোঁ ষ্টুডিঅ'ত উপস্থিত আছে সমাজ বিজ্ঞানী ডক্টৰ অপূৰ্ব বৰুৱা আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ অধিবক্তা শান্তনু বৰঠাকুৰ আহি উপস্থিত হৈছে স্বাগতম জনাইছোঁ চৰ চাপৰি সাহিত্য পৰিষদৰ সভাপতি ডক্টৰ হাফিজ আহমেদ ডাঙৰীয়াক স্বাগতম জনাইছোঁ কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক বিশ্বজিৎ চক্ৰৱৰ্তী ডাঙৰীয়া আছে তেখেতক আমি স্বাগতম জনাইছোঁ আৰু লগতে জ্যেষ্ঠ সাংবাদিক মাইনী মহন্তক স্বাগতম জনাইছোঁ মই প্ৰথমতে আজি ডক্টৰ হাফিজ আহমেদ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰিব বিচাৰিম আৰু যিহেতু আৱাজ পোৰ্টেলত যি ধৰণৰ কেম্পেইন চলিছে সেই সম্পৰ্কে আপুনিও অৱগত ইতিমধ্যে সকলোৱে অৱগত হৈছে এনআৰচিখন যি এনআৰচি এখন প্ৰস্তুত কৰি থকা হৈছে যি এনআৰচি প্ৰকাশৰ পথত প্ৰাকখনত এতিয়া উলিওৱা হৈছে যে মুছলিমক তাৰ পৰা ডিলিট কৰিব বিচৰা হৈছে এই এনআৰচিখনত যিখন এনআৰচিয়ে হিন্দু মুছলমান উভয়কে বিদেশী স্বদেশীৰ প্ৰশ্নটো আছে তাত কেৱল ধৰ্মৰ এটা কালাৰ সনাৰ চেষ্টা কৰা হৈছে আৰু যিটো এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায় শিপাইছে কিন্তু এনে ক্ষেত্ৰতো ইয়াৰ পিছতো মই প্ৰথমে আপোনাৰ পৰা এইটোৱে জানিব বিচাৰিম যে আপোনালোকতো চৰ চাপৰি সাহিত্য পৰিষদ চৰ চাপৰিৰ লগত তেওঁলোকৰ জনজীৱনৰ লগত বহু সংখ্যক লোকৰ লগত জড়িত আপোনালোকৰ সংগঠন আছে আপোনালোকৰ অনুৰাগীও আছে কিন্তু তাৰ পিছতো এই ঘটনাটোৰ পিছত কিন্তু কোনো ধৰণৰ প্ৰতিক্ৰিয়া আপোনালোকে ব্যক্ত কৰা নাই এতিয়ালৈকে সেই কথাটোও কিন্তু উদ্বিগ্ন কৰি তুলিছে বহুতোকে চিন্তিত বিষয় নহয় ইতিমধ্যেই আমি এই সংক্ৰান্তত ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি আমাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ কিন্তু প্ৰেছ বিজ্ঞপ্তি চাগে এতিয়ালৈকে প্ৰকাশ কৰা নাই হয়তো অহাকালিলৈকে আমাৰ প্ৰেছ বিজ্ঞপ্তি ওলাই যাব আমি বাকীসকলৰ কথা নাজানো এতিয়া কথা হৈছে যে এনআৰচিৰ ক্ষেত্ৰত আৱাজে কৈছে যে 70 লাখ মুছলমান লোকৰ নাম ডিলিট কৰা হ'ব মোৰ এইটো এটা কিছু এটা মানে কনস্পিৰেচিৰ দৰে ধাৰণা হৈছে কাৰণ অসমৰ মুছলমানৰ 1,12 লাখ যদি মোৰ ভুল নহয় 1,12 লাখ মুছলমানৰ যদি 70 লাখে ডিলিট কৰিবলগীয়া হয় তেতিয়াহ'লে কেনেকুৱা ধৰণৰ এনআৰচি চলিছে বা কি চলিছে আৰু এইটো আমি আচলতে উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু লগতে গৰিহণাও দিয়া হৈছে যে এনেকুৱা ধৰণৰ কাম কাজবোৰ হ'ব নালাগে কিন্তু আৰু এটা কথা আমি মন কৰিছোঁ কালি এইটো ষ্টুডিঅ'টোৱে মাননীয় অদীপ কুমাৰ ফুকন ডাঙৰীয়াই এটা কথা আঙুলিয়াই দিছিল সেই কথাটো হ'ল যে এক সপ্তাহৰ অধিক সময় হ'ল যে আৱাজে এনেকৈ আৱাজ দি আছে আৰু আৱাজ দিয়াৰ পিছতো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ কিন্তু মনে মনে আছে কথাটো এনেকুৱা নেকি যে আৱাজৰ যিটো এই আৱাজ ইয়াত দিয়া হৈছে এই আৱাজৰ জৰিয়তে অসমত ধৰ্মীয় মেৰুকৰণৰ ব্যৱস্থা কৰিব খোজা হৈছে আৰু সেই ধৰ্মীয় মেৰুকৰণৰ পৰা কোনো নিৰ্দিষ্ট ৰাজনৈতিক দলে লাভালাভ ল'বৰ কাৰণে চেষ্টা কৰি আছে নেকি সেই কথাটো চাব লাগিব নিশ্চয় চাব লাগিব চৰকাৰী পক্ষৰ সেই কথাটো আছে কিন্তু সেই আৱাজৰ বিপক্ষে আমাৰ ইয়াৰ পৰা কিন্তু সেই আৱাজ উঠা নাই যিবোৰ আৱাজ উঠাৰ কাৰণে অন্ততঃ সকলোৱে আশা কৰিছিল সেই ধৰণৰ দল সংগঠনে আমাৰ বিভিন্ন সময়ত যিটো আৱাজ দিয়ে সেই আৱাজটো এবাৰ আৱাজ দিয়াৰ পিছত আমি কিয় দিয়া নাই সেয়া এটা চিন্তাৰ বিষয় হৈ পৰিছে মই শান্তনু বৰঠাকুৰ ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিম এই প্ৰসংগটো সম্পৰ্কে নাই এতিয়া কথাটো যিটো কথা হৈছে যে তেওঁলোকে যি ধৰণে প্ৰচাৰটো কৰিছে আৱাজ যে তাৰ আগতেও আমি দেখিছোঁ যে কিছুমান ৰিপৰ্ট ইয়াৰ পৰা বিভিন্ন ধৰণেৰে তৈয়াৰ কৰা হৈছে কিন্তু এই গোটেইবিলাক ৰিপৰ্ট তৈয়াৰ কৰোঁতে এটা কথা প্ৰথমতে কৈ ল'ব লাগিব আপোনাৰ যে এনআৰচিখন তৈয়াৰ কৰোঁতে ক'ৰবাত কিছু সংখ্যক মানুহৰ ক্ষেত্ৰত এটা আমি বায়াছনেছ এটা দেখা পাইছোঁ য'ত কিছু মানুহ তাৰ ফলত মানে আপোনাৰ
ক্ষতিগ্ৰস্ত হৈছে সেইটো এটা বেলেগ কথা কিন্তু যেতিয়া এই ৰিপৰ্টটো বনাইছে এই ৰিপৰ্টবিলাক বনাইছে বা আৱাজৰ কিবা ডকুমেণ্টাৰী বনাইছে সকলোবিলাক যিবিলাক যি ধৰণে গোটেই কাৰবাৰটো চলাই থকা হৈছে যে সেইটোৰ ফলত মানে গোটেই এনআৰচি প্ৰিপেয়াৰেশ্যনৰ প্ৰক্ৰিয়াটোক আপোনাৰ নস্যাৎ কৰি দিবলৈ চেষ্টা কৰা হৈছে সেইটো আটাইতকৈ বিপদজনক তাকে কৈছে যে সেইটো এটা আটাইতকৈ বিপদ আৰু যি ধৰণৰ 70 লাখ মানুহৰ কথা কৈ দিলে এইটো ধৰণৰ কিহৰ ভিত্তিত তেওঁলোকে সেই কথাটো কয় এনেকুৱা এটা পৰিসংখ্যা দিব পৰাৰ পৰিস্থিতি আজি উদয় হোৱা নাই গতিকে তেনেকুৱা এটা সময়ত এনেকুৱা ধৰণৰ প্ৰচাৰে আমি ভাবো যে গোটেই সমস্যাটোক বেছি জটিল কৰি তুলিব আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে অসমত থকা যিসকল সংখ্যালঘু মানুহৰ প্ৰতিনিধি আছে নেতৃত্ব আছে তেওঁলোকৰ ফালৰ পৰা তেনে অভিযোগ উঠা নাই তেওঁলোকে যেটো কথা কৈ আছে সংগতভাৱে কৈ আছে যে কিছু মানুহৰ ক্ষেত্ৰত অযথা হাৰাসমেন্ট সৃষ্টি কৰা হৈছে অৰ্থাৎ ধৰক মে মাহত দুখন নটিফিকেশন উলিয়াই দিয়া হৈছে সেই নটিফিকেশনখনৰ ফলত কিছু মানুহ ক্ষতিগ্ৰস্ত হৈছে গতিকে পঞ্চায়তৰ নথিৰ কাৰণে কিছু মানুহ ক্ষতিগ্ৰস্ত হৈছে গতিকে এই ধৰণৰ মানুহৰ যি অসুবিধা আছে অসুবিধাবিলাক জাস্টিফাইড টুলাডৰ কিন্তু সেইটোৰ আলম লৈ এনেকুৱা ধৰণৰ এটা প্ৰচাৰ চলাই গোটেই বস্তুটোক নস্যাৎ কৰি দিব বিচাৰিছে আৰু ইন্টাৰেষ্টিংলি যে বিজেপিও এনআৰসিৰ প্ৰক্ৰিয়াটো নোহোৱাটো বিচাৰে আৰু এতিয়া এওঁলোকেও এনআৰসি প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে নোহোৱাটো বন্ধ হোৱাটো বিচাৰিছে গতিকে এই দুইটা পক্ষৰ মাজত কৰবাত কিবা কিবি যোগসূত্ৰ আছে নেকি সেইটো চোৱাটো দৰকাৰ ঠিক কথা আপুনি অনুকি আছে যে অসমত থকা দল সংগঠন কোনেও কিন্তু এই ধৰণৰ কেম্পেইন ষ্টাৰ্ট কৰা নাই এনআৰসিৰ বিপক্ষে আনকি যিসকলে সংখ্যালঘু দল সংগঠনো এই ক্ষেত্ৰত আজিলৈকে আমচু নাই কৰা বা বিভিন্ন ধৰণৰ সংগঠনে নাই কৰা কিন্তু যেতিয়া আৱাজে এটা কেম্পেইন চলাইছে তাৰ পিছত কিন্তু কৰবাত নহয় কৰবাত আমাৰ ইয়াৰ পৰা কণ্ঠ এটা সজোৱাটো উচিত আছিল নেকি আজি অসমৰ ৰাইজৰ মনত সেই প্ৰশ্নটো আছে কিবা হয় এটা কথা মই যোগ কৰিব খুজিছো সেই কথাটো হ'ল যে এনআৰসি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে চলি আছে আমি কিন্তু ইতিমধ্যে দেখা পাইছো যে কিছুমান ৰাজনৈতিক নেতাই এই ইচ্ছাকৃতভাৱে এই এনআৰসিৰ বিপক্ষে কথা কৈ আছে ভয় খাইছে নেকি সেইভাবে সংখ্যালঘুৱে ভয় খাইছে ভয় খোৱাৰ প্ৰশ্নটো উঠাই নাই কথাটো হৈছে যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে যদি এনআৰসি হৈ আছে যেতিয়া ৰাজনৈতিক নেতাসকলে এই এনআৰসি বন্ধ কৰি দিব লাগে বুলি কয় এনআৰসি হলে আমি চাই লম আমি এই কৰিম সেই কৰিম উচ্চতম ন্যায়ালয়ে হওক ৰাজ্য চৰকাৰে হওক কেন্দ্ৰীয় চৰকাৰে হওক তেওঁলোকৰ বিপক্ষে কি ব্যৱস্থা নলয় হেতুটো ভাবিবলগীয়া এনেকুৱা কথাটো নেকি এতিয়া চাওক আৱাজৰ ক্ষেত্ৰত ডিফেন্সৰ কাৰণে কাক দিয়া হৈছে প্ৰতীক হাজেলাই এখন ৰাজ্যৰ এজন সাধাৰণ বিষয়া যি ক্ষেত্ৰত গোটেই ইণ্টাৰনেশ্যনেল ক্ষেত্ৰত এইটো অপপ্ৰচাৰ চলি আছে না সেইটোৱে কথা আৱাজৰ বিৰুদ্ধে আৱাজ উঠাবলৈ যিদৰে সেই কথাটো আৰু আমি ইতিমধ্যে পাতিছোৱে যে চৰকাৰী ষড়যন্ত্ৰ বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত অভিয়ন্তি লুকাই থাকে কিন্তু ৰাইজৰ ফালৰ পৰা হেঁচা প্ৰয়োগৰ বাৰে বাৰে চেষ্টা চলাই থকা হৈছে কিন্তু আৱাজৰ ক্ষেত্ৰত সেই হেঁচাটো কৰবাত নহয় কৰবাত আমি দল সংগঠনে আমি সেই হেঁচাটো প্ৰয়োগ কৰিব পৰা নাই নেকি মাইনী মহন্ত চাওক শান্তনু মই এনেকৈ ভাবোঁ কথাটো যে এখন শুদ্ধ এনআৰচি আমি বিচাৰি আছিলোঁ আৰু খুব সুন্দৰকৈ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত এনআৰচিৰ কামটো চলি আছে গতিকে এনআৰচিৰ কাম বাধাগ্ৰস্ত হোৱাটো আমি নিশ্চয় নিবিচাৰোঁ এতিয়া যে আৱাজৰ কথাটো হৈছে যে এনআৰচিৰ কাম চলি থকা অৱস্থাত কিয় এছাম মানুহৰ হয়তো মই পোনপটীয়াকৈ বিষয়টো লৈ গৈছোঁ দেই এটা আবেদন জনাইছে তাৰমানে এছাম মানুহৰ আশংকা হৈছে আৰু আশংকা হৈছে গতিকে তেওঁলোকে পদ্ধতিগতভাৱে বিশ্ব সম্প্ৰদায়ৰ কাষ চাপিছে যে এনেকুৱা হ'ব পাৰে এতিয়া সেইটো কৰিবলৈ কিয় গ'ল তাৰ কিছুমান কিন্তু পৰিস্থিতি আছে আপুনি চাওক আজি আমি যে হোৱাদোৱা কৰিছোঁ যে 70 লাখ বুলি কৈছে আৱাজে 70 লাখ কেনেকৈ হ'ব পাৰে কিন্তু আমাৰ অসমৰ বিধায়ক মন্ত্ৰীয়ে কৈ আছে যে লাখ লাখ বাংলাদেশী মুছলমান আহি আছে ইমান বাংলাদেশী মুছলমান আহিছে যে হিন্দু বাংলাদেশী আনি পেলাই তাত এটা সন্তুলনৰ সৃষ্টি কৰিব লাগে গতিকে এই কথাবোৰ প্ৰৰোচনামূলক আছিল নে নাছিল যে এই এনআৰচি কাম চলি থকা অৱস্থাত এনেকুৱা কিছুমান পৰিস্থিতিৰ সৃষ্টি কৰা হ'ল এনেকুৱা ধৰণৰ প্ৰৰোচনামূলক কথা কিছুমান বিধায়ক মন্ত্ৰীয়ে ক'বলৈ ধৰিলে গতিকে সেইবোৰে কিন্তু ইয়াত প্ৰভাৱ পেলাইছে কাৰণ আমি যদি বিশ্বৰ পৰিস্থিতি এতিয়া চাওঁ মানুহ শংকিত হ'বই কাৰণ এতিয়া সিদিনাখন ট্ৰাম্পে মাক বাপেকৰ পৰা ল'ৰা ছোৱালীবোৰ ইমিগ্ৰেণ্টছবিলাকৰ আঁতৰাই দিছিল ভাগ্যে তেওঁৰ পত্নীয়ে তাৰ বিৰোধিতা কৰিলে আজি 2010 চনৰ যিটো চিটিজেন ৰেজিষ্ট্ৰেশ্যনৰ পিছত ৰোহিংগীয়াসকলৰ যি হ'ল গতিকে এই গোটেই পৰিস্থিতিবিলাকৰ ক্ষেত্ৰত কোনোবাই যদি অকণমান প্ৰৰোচনামূলক কথা কয় তাত আতংকিত হোৱাৰ কিন্তু থল নাই বুলি মই ক'ব নোৱাৰোঁ গতিকে এই ক্ষেত্ৰত আচলতে ৰেছপনচিবল যে দায়িত্বশীল মানুহ তেওঁলোকে যথেষ্ট মানে খুব চিন্তা চৰ্চা কৰি ইয়াত এনআৰচিৰ কামটো চলি থকা অৱস্থাত আৰু দ্বিতীয় কথা হৈছে এই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ কথা আহিলে আৰু ইয়াতে যেতিয়া হিন্দু বাংলাদেশী প্ৰসংগটো
প্ৰসংগটো আহি গ'ল যে হিন্দুসকলক নাগৰিকত্ব দিয়াত প্ৰাধান্য দিয়া হ'ব এই ধৰণৰ কথাবিলাকে আচলতে মানুহক শংকিত কৰিছে কিন্তু এতিয়াও আমি ভাবোঁ যে এই ক্ষেত্ৰত চৰকাৰে এটা ইয়াৰ ক্ষেত্ৰত মাতক আৰু এই কথাটো যে ভুল যে তেওঁলোকে আশংকা প্ৰকাশ কৰিছে আমি ধৰি লৈছোঁ যে আশংকা প্ৰকাশ কৰিছে কাৰ ষড়যন্ত্ৰ কি কথা আমি বাদ দিলোঁ যে এছাম মানুহে আশংকা প্ৰকাশ কৰিছে আৰু তেওঁলোকে মানে বিশ্ব সম্প্ৰদায়ৰ কাষ চাপিছে এই কথাটো লৈ পেলাই কিন্তু কথাটো যে ভুল সেইটো প্ৰতিপন্ন কৰাৰ দায়িত্ব হৈছে আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত হৈ থকা এটা কাম কোনোবা এটা ৱেব পৰ্টেলে যে বন্ধ কৰিব পাৰিব মই সেইটো নাভাবোঁ গতিকে কথাটো হৈছে আমি এটা উত্তৰ বিচাৰোঁ তেওঁলোকক এটা যোগ্য প্ৰত্যুত্তৰ এটা দিব লাগিব কেম্পেইন এটা যিহেতু ষ্টাৰ্ট হৈছে আৰু ইতিমধ্যে কেইবালাখো তাত সাক্ষ্য ৰৈছে বা তেওঁলোকে তাত মত প্ৰকাশ কৰিছে সেই কেম্পেইনত মই হয় এবাৰ বিশ্বজিৎ চক্ৰৱৰ্তী ছাৰৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আপোনাৰ পৰা জানিব বিচাৰিম এই প্ৰসংগত এই অসমত সাম্প্ৰতিক কালত এইটো বিল লৈয়ে হওক আৰু আপোনাৰ NRC লৈয়ে হওক মই লক্ষ্য কৰিছোঁ যে বহুত কেইবাটাও মানে ষ্টেক হোল্ডাৰ্ছ আছে ষ্টেক হোল্ডাৰ এইকাৰণে কৈছোঁ স্বাৰ্থাধিকাৰী বহুতৰে বহুত ৰকমভাৱে স্বাৰ্থ আছে আৰু সমাজখন এনেকুৱাকৈ বিভাজিত হৈছে মানে এতিয়া বঙালী মানুহৰ মাজত বহুত বিভাজন ধৰ্মৰ ভিত্তিত প্ৰগতিশীল অপ্ৰগতিশীল RSSৰ মুছলমানৰ মাজত বিভাজন অসমীয়াৰ মাজত বিভাজন কিছুমান বিজেপিৰ সমৰ্থক হিচাপে বিলখন সমৰ্থন কৰিছে আৰু কিবা কৰিছে এনেকুৱা এটা মানে অদ্ভুত বিভাজনৰ প্ৰক্ৰিয়া চলি আছে এই বিভাজনৰ প্ৰক্ৰিয়াত একোটা কোৱাৰ্টাৰ তৈয়াৰ হৈছে নষ্ট স্বাৰ্থত এতিয়া আজি যিটো প্ৰশ্ন আজি যিটো উত্থাপিত হৈছে আমাৰ মেজত সেইটো হ'ল যে কোনোবা ক'ৰবাত এনেকুৱা আমি লক্ষ্য কৰিছোঁ এই গোটেই প্ৰক্ৰিয়াটোৰ সময়তে বিভিন্ন সময়ত আনফাউণ্ডেড কিছুমান কথা কৈ দি আছে আৰু বজাৰ পাই আছে এইবিলাক কথা এইটো মই আচৰিত হৈছোঁ আপোনালোকেও গুৰুত্ব দিছে মই সেইদিনা কিবা এটা কথাত কোনোবা বেলেগ এটা চেনেলত মই কৈছিলোঁ হোৱাই গিভ ইম্পৰ্টেঞ্চ গুৰুত্ব দি আকৌ বেছিকৈ পাব্লিচিটি দি আছে আপোনালোক মাত্ৰ 11 দিন বাকী আছে চৰকাৰৰ কথা মতে 30 তাৰিখে NRCখন ওলাব ইমান দিন বাট চাইছা যদি আৰু কিছুদিন বাট চোৱা এণ্ড আফটাৰ ডেট আমি তেতিয়া সকলোৱে গম পাম তেতিয়া আৰু স্পেকুলেশ্যনৰ প্ৰশ্ন নাই আন্দাজত কথা কোৱাৰ প্ৰশ্ন নাই 70 লাখ না 20 লাখ না 30 লাখ সিদিনা কোনোবাই মোক ক'লে 4.5 লাখ তুমি কেনেকৈ জানিলা প্ৰতীক হাজেলাই অফিচিয়েল চিক্ৰেট তোমাক কৈছে নেকি মানে এনিবডি ইজ মেকিং হিজ অ'ন গেছ কিছু সংখ্যক কথাত আজি যদি প্ৰতীক হাজেলাক কোনোবাই পৰ্টেলৰ ফালৰ পৰা ব্যক্তিগতভাৱে মেছেজ কৰা হৈছে ভয় দেখুওৱা হৈছে ভীতি প্ৰদৰ্শন কৰা হৈছে গতিকে এই ক্ষেত্ৰত তেখেতৰ নিৰাপত্তাৰ লগত কথা আছে আৰু তেখেতে সুস্থিৰভাৱে যাতে সামগ্ৰিকভাৱে প্ৰক্ৰিয়াটো চলাই নিব পাৰে সেই আস্থাটো কিন্তু আমিও দিব লাগিব কিমান ফেক নিউজ আজি গোটেই পৃথিৱীত আমাৰ ভাৰতত অসমত ফেক নিউজবিলাকে কেনেকুৱা মাৰাত্মক ঘটনাৰ সৃষ্টি কৰি আছে আমাৰ কি ক'ব লাগিব এনেকুৱা কথাবিলাকক আমি একদম ষ্ট্ৰেইট ফৰৱাৰ্ড আমি তাক নাকচ কৰি দিম ষ্ট্ৰেইট ৱে আমি পাত্তাই নিদিওঁ তাহাঁতক লেট আছ সি কিমানজনক কৰে কিমানজনক নকৰে এইটো ফেক্ট যে NRC মানে মই মানে কি এই শুদ্ধ NRC যদি কৈ থাকে শান্তনু বৰঠাকুৰ বা কোনোবাই এই চৰকাৰী আমোলাবিলাকে যি বস্তু চলায় তাক মই 100% মাৰ্কছ কেতিয়াও নিদিওঁ অলৰেডি সুপ্ৰিম কোৰ্টত গৈছে আগৰ পাৰ্ট ড্ৰাফটত 1.5 লাখ নাম ভুলকৈ সোমাই গৈছে এতিয়া ফাইনেল ড্ৰাফটত গৈ 3 লাখ আৰু ভুল নহ'ব এইটো কোনো গেৰাণ্টি দিব নোৱাৰে বাট আমি যিখন সমাজত বাস কৰি আছোঁ যিটো ছিষ্টেমত আছোঁ তাত উই শ্বেল হেভ টু একচেপ্ট ইট কিছুমান মানুহে ক্ষেত্ৰত ইনজাষ্টিছ হ'ব কিছুমানৰ ক্ষেত্ৰত জাষ্টিছ হ'ব কিছুমান মানুহ আচলতে বিদেশী ঠিকেই কাগজ পত্ৰ প্ৰডিউচ কৰি সি পাৰ পাই যাব আৰু কিছুমান জেনুইন তেওঁলোকে কাগজ পত্ৰ দিব নোৱাৰাকৈ তেওঁলোকে মানে চিটিজেন মানে নাগৰিক নহয় বুলি ঘোষিত হ'ব এইটো কি কৰিম এই সমাজৰ এইটো সহ্য কৰিবই লাগিব খালি প্ৰশ্নটো হৈছে সেইবোৰ মানুহৰ আমি এজন এক্টিভিষ্ট হিচাপে সমাজত সেইবোৰ মানুহক যদি আমি লগ পাওঁ আমি সেইসকলক আমি এটা সাহ দিব পাৰিব লাগিব যে আমি আছোঁ তোমাৰ লগত এইটোৱে কথা ঠিক আছে মই আহিম আপোনাৰ ওচৰলৈকে হয় মই এবাৰ অপূৰ্ব বৰা ছাৰৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ঠিক কেইবাজনে ইতিমধ্যে কথা কৈছে তাৰপিছত NRC সম্পৰ্কে বৰ বিশেষ ক'বলগীয়া এতিয়া আৰু নাই যথেষ্ট আলোচনা হৈছে আৰু চক্ৰৱৰ্তীয়ে যিটো সন্দেহ প্ৰকাশ কৰিছে বা হাফিজ সাহেবেও কৈছে সেই বিষয়ত মই একমত যে গোটেই প্ৰক্ৰিয়াটো শুদ্ধ হ'ব এইটো কোনো আশা কৰিব নোৱাৰে ভাৰতবৰ্ষত এনে এটা ব্যৱস্থা আজি গোটেই ৰাজনৈতিক ব্যৱস্থাটো এনে ৰাষ্ট্ৰ ব্যৱস্থা এনে যে ইয়াত কিবা কাম একেবাৰে শুদ্ধকৈ হ'ব আশা কৰিব নোৱাৰি সুপ্ৰিম কোৰ্টে চাই থাকিলেও নোৱাৰি তাৰ কাৰণটো হৈছে এখন বিশাল দেশ ইয়াতে এখন কোৰ্টে কেইজনমান জাজে তেওঁলোকক চাই থাকিব অনবৰতে আমি আশা কৰিব নোৱাৰোঁ আৰু ইতিমধ্যে আমি এইটোও জানো যে গোটেই যিটো প্ৰক্ৰিয়া আছে ব্যুৰ'ক্ৰেচি এই ব্যুৰ'ক্ৰেটিক প্ৰক্ৰিয়াটোত এনেকৈ দুৰ্নীতি শিপাইছে যে গাৰ বল ধমকি পইচা এইবোৰে বহুত কাম কৰিব পাৰি গতিকে এইটো মই আশা কৰা নাই
খুব এটা সাংঘাতিক কিবা হ'ব বুলি তথাপিও ৰাইজৰ আশা আছে চেষ্টা কৰিছে গতিকে কিন্তু কথাটো হৈছে যে আমি এইটো কথাও হয় তেখেতে চক্ৰৱৰ্তীয়ে কোৱা নিচিনাকৈ যে বিভিন্ন ধৰণৰ কথা ওলাই আছে গতিকে আমি আৰু কেইদিনমান বাদ নাচাওঁ কেলে কিয়নো আমি এইবোৰ কথাত ইমানকৈ মূৰ ঘমাব লাগে এটা অসুবিধা হৈছে কি এই যে মাজে মাজে কিছুমান কথা ওলাই আছে এইটোত এটা পেটাৰ্ণ আছে নেকি চাব লাগিল যে এটা পেটাৰ্ণ আছে নেকি মই ভাবোঁ এটা পেটাৰ্ণ আছে কিন্তু ইয়াতে কোনোবাই কৈছে শান্তনুও বোধহয় কৈছে যে গোটেই বস্তুটো NRCৰ প্ৰক্ৰিয়াটোক নস্যাৎ কৰি দিয়া এটা ষড়যন্ত্ৰ থাকিব পাৰে হয় এইটো কিছুমান আমি জানো যে দুটা ৰাজনৈতিক শক্তি আছে এনে প্ৰবল শক্তি যি দুটাই এইটো নিবিচাৰে আমি জানো কিন্তু তাৰ উপৰিও আৰু কিছুমান কথা আছে এটা কথা হ'ল যে এই কামটো এতিয়া যেতিয়া আমি আৱাজৰ কথা পাতিছোঁ আজি এই কামটো কৰিছে কোনে আৱাজ সম্পৰ্কে আমাৰ কি ধাৰণা অলপ আগতে কোনো আমি কথা পাতি আছিলোঁ তেতিয়া কোনোবাই কৈছিল আমাৰ যিবোৰ নেতা তেওঁলোকে মতা নাই এতিয়ালৈকে কোনো আমাৰ সংগঠনবোৰো বৰ জোৰে মতা নাই এতিয়া আমি কথা পাতিছোঁ কিন্তু কথাটো হ'ল যে মই এনেই কৈছোঁ আপোনালোকক আৰু ৰাইজেও জনা উচিত যে আৱাজৰ খবৰটো দেখাৰ লগে লগে মই আমাৰ এজন অত্যন্ত জোৰদাৰ সংগ্ৰামী নেতালৈ ফোন কৰিছিলোঁ তেওঁ মোক ক'লে মইতো দেখা নাই আনকি আৱাজ বস্তুটো কি এই বিষয়েও তেওঁৰ বিশেষ কোনো ধাৰণা নাছিল কিন্তু মই এইটো দেখি ভাল পালোঁ যে মই এইটো কৈ দিয়াৰ পিছত মই ক'লো নহয় কিন্তু চাব লাগে কি কৰি আছোঁ তোমালোকে বুলি কৈ মই থলোঁ কিন্তু তেখেতে চেষ্টা কৰিলে আৰু কৰি পেলাই মই দেখিলোঁ যে সংবাদমেলো পাতিছে হেৰি কৰিছে এটা যুদ্ধ কৰিব এনেকুৱা এটা দেখুৱাইছে এটা কথা মন কৰিবলগীয়া যে 9 লাখকৈ ছিগনেচাৰ যদি গোটাইছে গোটেই পৃথিৱীত এইটো কেৱল ভাৰতবৰ্ষৰ কথা হৈ থকা নাই আৱাজে কি কৈছে আৱাজে কৈছে যে পৃথিৱীৰ অন্যান্য শক্তিসমূহে এতিয়া ভাৰতত এই বস্তুটো নিয়ন্ত্ৰণ কৰিব লাগে এনেধৰণৰ ঘটনা পৃথিৱীত আগতে ঘটিছে নে ঘটিছে য'ত কোৱা হৈছিল যে বহিৰ শক্তিয়ে একোখন দেশৰ চৰকাৰ তাত ঘটি থকা ৰাজনীতি বা তাত ঘটি থকা প্ৰশাসনিক প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন হৈ পৰিছে কাৰণ তেওঁলোকে নোৱাৰে কোনবোৰ ঠাইত হৈছিল সেইটো আপোনালোক সকলোৱে জানে য'তেই পৃথিৱীত ডাঙৰ যুদ্ধ হৈছে তাতেই এনে ঘটনা ঘটিছে আৰু ডাঙৰ যুদ্ধ হোৱা ঠাইবোৰ কোনবোৰ য'ত তেল আছে য'ত সোণৰ খনি আছে এনেধৰণৰ যিবোৰ ৰিচোৰ্চেছ বুলি আমি কওঁ সম্পদ থকা জেগা সেইবোৰত যুদ্ধ ক্ষেত্ৰত পৰিণত কৰি ল'ব পাৰিলে কিছুমান শক্তিৰ সুবিধা হয় আপোনালোকৰ জ্ঞাতাৰ্থে মই খালি এটা কথা কৈ থ'ব খুজিছোঁ আৱাজ সম্পৰ্কে মই আজি ৰাতিপুৱাৰ পৰা চালি জাৰি চোৱাৰ চেষ্টা কৰিছিলোঁ দেখা গ'ল যে ৰিকেন পেটেল জেৰেমি হেণ্ডমেড মুভ-অন বুলি এটা সংস্থা টম পেৰিলো এনেকুৱা যিবোৰ আমি তাত পাওঁ আৱাজৰ ফাউণ্ডাৰ্ছ হিচাপে তেওঁলোকৰ প্ৰত্যেকৰে কিন্তু আমেৰিকান প্ৰশাসনৰ লগত অত্যন্ত ইয়াৰে কেইজনমান আনকি নেটৰ কমাণ্ডাৰ আছিল আচৰিত কথা আৰু আৱাজৰ এটা ইতিহাস আছে আৱাজে ৱাৰ মংগাৰিং কৰে আগতে এইটো প্ৰমাণ আছে চিৰিয়াৰ ক্ষেত্ৰত এওঁলোকে ফেক নিউজ প্ৰচাৰ কৰিছিলে এই সংস্থাটোৱে কেনেকুৱা ফেক নিউজ যে এজন মানুহ খাৰা হৈছে চিটিজেন জাৰ্ণেলিষ্ট বুলি কৈছে ডেনি আৰু CNN এজন মানুহে ফোন কৰিছে তেওঁক কৰি পেলাই সুধিছে কি হৈছে তাত তেওঁ কৈছে এই মাত্ৰ আধা ঘণ্টাত 300 মানুহ মৰিল ডাঙৰ যুদ্ধ হৈছে বম ব্লাষ্ট একো হোৱা নাই তাত আৰু সেইটো দি পেলাই তাৰ ভিত্তিত ক'বলৈ আৰম্ভ কৰিলে যে আমি আমেৰিকাই হস্তক্ষেপ কৰিবলৈ ন' ফ্লাইট জ'ন হ'ব লাগে এইবোৰ ক'লে আফগানিস্তানৰ যুদ্ধত আমেৰিকাতে আৰু কিছুদিন থাকি যায় তাৰ বাবে আৱাজে পিটিশ্যন কৰিছিলে আৱাজে পাকিস্তানৰ পৰা আমেৰিকান সৈন্যবাহিনী উঠাই নিয়াত আপত্তি কৰিছিলে সংস্থাটোৰ যিবোৰ মানুহ তেওঁলোকৰ এটা আৰু এটা কথা সৰু কথা কৈ থওঁ অকণমান সময়ত যে আৱাজকনো কোনে পইচা দিয়ে আৱাজৰ পৰ্টেলটো চালে আজিকালি তেওঁলোকে কৈ দাম আকাৰ দান দক্ষিণা নালাগে যে ৰাইজৰ পইচাৰে আমি চলোঁ কেতিয়াবা আমি নোখোজোঁ কিন্তু কাকো তেওঁলোকে য'ৰ পৰা আগতে পইচা পাইছে বুলি কৈছে সেই জেগাবোৰ যদি গুচি যায় গৈ 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 এটা পৰ্যায় পায় য'ত দেখে URLটো নাই যিটো URLৰ পৰা তেওঁলোকে পইচা আহিছিলে অলপ চলপ পইচা নহয় কিবা $1 মিলিয়ন $1.5 মিলিয়ন এনেকুৱা আহে আৰু সেইটো গৈ পেলাই সেই জেগাটোত আপুনি নাপায়গৈ বস্তুটো এই তিনিজন মানুহ বিশেষকৈ ৰিকেন পেটেল জেৰেমি হেণ্ডমেড আৰু আপোনাৰ টম পেৰিলিঅ এওঁলোকে ইয়াৰ আগতে অন্য এটা সংস্থাৰ লগত জড়িত হৈ আছিলে যিটোৱে পইচা পাতি গোটাইছিলে এনেকুৱা কাম কৰিছিলে হঠাৎ এই তিনিজন তাৰ পৰা ওলাই দিলে দি আহি পেলাই আৱাজ খুলিলে গতিকে আমি জনা উচিত যে এইটোত এটা গভীৰ আন্তৰ্জাতিক ষড়যন্ত্ৰ থাকিব পাৰে আৰু সেইটো কি কাৰণ থাকিব পাৰে এই কাৰণে নহয় যে অহা ইলেকশ্যনটো জিকিব লাগে ইমান সৰু কথা নহয় বুলি মই ভাবিছোঁ মই ভাবোঁ যে উত্তৰ পূব অঞ্চলত
যেনেধৰণৰ প্ৰাকৃতিক সম্পদ আছে এইবোৰ কুক্ষিগত কৰিবৰ কাৰণে পৃথিৱীৰ আটাইতকৈ যিটো শক্তিশালী সাম্ৰাজ্যবাদী শক্তি আছে তেওঁলোকে চেষ্টা কৰিছে আৰু তাৰ বাবে ইয়াক এক যুদ্ধক্ষেত্ৰত পৰিণত কৰিলেহে তেওঁলোকে এই কামটো কৰিব অশান্ত কৰি দিব সামগ্ৰিকভাৱে অশান্ত কৰি ইয়াৰ ওপৰত সামৰিক নিয়ন্ত্ৰণ স্থাপন কৰিব আপোনাৰ মোৰ স্বাধীনতা সম্পূৰ্ণ হৰণ হ'ব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আহিম আপোনালোকৰ ওচৰলৈকে পুনৰ কাৰণ যথেষ্ট জটিল বিষয় আৰু আমি প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিছোঁ এটা সময় বাণিজ্যিক বিৰতিৰ সময় ওৰে আছোঁ সবিয়াসৰ পৰৱৰ্তী অংশলৈ মই পুনৰ এবাৰ ডক্টৰ হাফিজ আহমেদ ডাঙৰীয়াৰ ওচৰলৈকে যাব বিচাৰিম বিভিন্ন প্ৰসংগ উত্থাপিত হৈছে আৰু আহমেদ ডাঙৰীয়া মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ বিভিন্ন প্ৰসংগ উত্থাপিত হৈছে ইতিমধ্যে কাৰণ যিয়েই নহওক কিন্তু এটা প্ৰচাৰ এটা যে চলোৱা হৈছে সেই কথাটো সঁচা সেই কথাটো সকলোৱে ইতিমধ্যে উত্থাপন কৰিছে এটা কথা হ'ল ভয় ভীতি যিহেতু আছে আপুনি ঠিকেই কৈছে যে বিৰোধিতা কৰিছে সেই ধৰণৰ আৱাজৰ বিৰোধিতা আপোনালোকে কৰিছে বুলি উল্লেখ কৰিছে মই পুনৰ এইকাৰণে আপোনাক সুধিছোঁ আপোনাৰ যিহেতু এটা সংগঠন আছে চৰ চাপৰি অঞ্চলত নিজাববীয়াকৈ হ'লেও এই ধৰণৰ কিছু ভীতিগ্ৰস্ততা যদি তাত আছে কিবা ব্যৱস্থা কৰিব নেকি কি কৰাটো প্ৰয়োজন বুলি ভাবে নাই এই চাওক যোৱা পৰহি প্ৰতিদিন কাকতত সম্পাদকীয়ত লিখিছে আমাৰ সংগঠনৰ কথা আমি ইতিমধ্যে কাম কাজ আৰম্ভ কৰিছোঁ যে প্ৰত্যেকটো NSK কেন্দ্ৰত দুজনকৈ আমি ইনচাৰ্জ দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু 20জনকৈ ভলণ্টিয়াৰৰ আমাৰ ক্ষমতাটো সীমাবদ্ধ যিসকল জেনুইন ভাৰতীয় নাগৰিকৰ নাম বাদ পৰিব বুলি ভাবে তেওঁলোকৰ কাৰণে এই যে ক্লেইম এণ্ড অবজেকশ্যন ক্লেইম দিয়াৰ ক্ষেত্ৰত সহায় কৰিব আৰু এটা কথা যে মানুহখিনি যাতে উত্ৰাৱল হৈ নপৰে মানুহখিনি যাতে উত্তেজিত হৈ নপৰে তাৰ কাৰণে তেওঁলোকক সহায় কৰিব কিন্তু এটা কথা হৈছে যে এই কথাটো এতিয়া আমি অপ্ৰিয় হ'লে মানি ল'ব লাগিব যে অসমৰ আমি সংখ্যালঘু বুলি কওঁ মই নিজকে তেনেকৈ নাভাবোঁ কিন্তু কথাটো হ'ল যে বিশেষকৈ মুছলমান মানুহখিনিৰ মাজত এটা শংকা আৰু সন্দেহৰ সৃষ্টি হৈছে আৰু শংকা আৰু সন্দেহৰ সৃষ্টি হৈছে প্ৰথমখন খচৰা প্ৰকাশ হোৱাৰ পিছত প্ৰথমখন খচৰা প্ৰকাশ হোৱালৈকে একো নাছিলে সকলোৱে একেধৰে কাম কৰি আছিলে বহুতৰ নাম নাছিল প্ৰথমখন খচৰাত বহুতৰ নাম নাই সেইটো ভবা নাছিলে তাৰপিছত কি হৈছে যে আমি লেটেষ্ট দেখিছোঁ যে কিছুমান আমাক কোৱা হৈছে যে উকা কাগজত কিছুমান ডি ভোটাৰৰ নাম দিয়া হৈছে আৰু সেই ডি ভোটাৰৰ ক্ষেত্ৰত দেখা গৈছে যে 8 বছৰীয়া 6 বছৰীয়া তেওঁলোক কেনেকৈ ডি ভোটাৰ হ'ব পঞ্চায়ত চাৰ্টিফিকেটৰ ক্ষেত্ৰত দেখা গৈছে যে পঞ্চায়ত চাৰ্টিফিকেট কোনসকলে দিছে যি বেছিভাগ অশিক্ষিত তিৰোতা যিসকলৰ বেলেগ কোনো ডকুমেণ্ট নাই সেইসকলেহে পঞ্চায়ত চাৰ্টিফিকেট দাখিল কৰিছে কিন্তু তেওঁলোকৰ আকৌ অল্টাৰনেটিভ ডকুমেণ্ট বিচৰা হৈছে অল্টাৰনেটিভ ডকুমেণ্ট থাকিলেতো দিলেহেঁতেন উচ্চতম ন্যায়ালয়ে কৈছিল যে যদি তেওঁলোকৰ পৰিয়ালৰ মানুহে সাক্ষ্য দিয়ে যে এই মানুহজনী আমাৰ পৰিয়ালৰ তেতিয়াহ'লে হ'ব কিন্তু সেইবোৰ মানি লোৱা হোৱা নাই আৰু ভিতৰুৱাভাৱে বহুত কথা ওলাই আহিছে আৰু আচলতে হৈছে কি যে NRC আৰম্ভণিৰ পৰাই দেখা গৈছে যে অভাৰ চেঞ্চিটিভ এৰিয়া এইবোৰ অভাৰ চেঞ্চিটিভ এৰিয়া মোৰ যিখন গাঁও পঞ্চায়তৰ জন্ম বৰপেটা জিলাৰ ভাতকুচি সেই ভাতকুচি গাঁও পঞ্চায়তক অভাৰ চেঞ্চিটিভ বুলি কোৱা হৈছে কিন্তু মই দায়িত্ব সহকাৰে ক'ব পাৰোঁ যে চৰ চাপৰি সাহিত্য পৰিষদে আমি গোটেই GP-টোত এটা ছাৰ্ভে কৰিছিলোঁ যে 1951ৰ পিছত অহা কোনো মানুহ আছে নেকি তাত দেখা গ'ল যে 1951ৰ পিছত যিখিনি মানুহ আহিছে তেওঁলোকে বেলেগৰ পৰা আহি ঘৰ বনাইছে মই হিন্দু মুছলমানৰ কথা কোৱা নাই কিন্তু সেইটো এৰিয়াক কোৱা হৈছে অভাৰ চেঞ্চিটিভ আৰু ইতিমধ্যে দেখা গৈছে যে এনেকুৱা বহুত এৰিয়ালৈ 100-200কৈ নতুন ডি ভোটাৰৰ নাম প্ৰেৰণ কৰা হৈছে কথাটো এনেকুৱা হৈছে নেকি মই খোলামেলাকৈ কৈছোঁ যে এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ বাংলাদেশী বেছিকৈ দেখুৱাই বেলেগ এটা সম্প্ৰদায়ৰ বাংলাদেশী আনি আমাক অসমীয়া সজাব খোজা হৈছে নেকি ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশ্বজিৎ চক্ৰৱৰ্তী ডাঙৰীয়া আপুনিও ঠিক একেদৰে ভাবে নেকি প্ৰশ্নটো অলপ জটিল তাৰমানে হয় মই প্ৰথমে এটা কথা ক'লোঁ নহয় মানে তেখেতে খোলাখুলিকৈ কৈছে এইটোৱে যে মুছলমান বাংলাদেশী অধিক দেখুৱাব তাৰপিছত তাৰ বিপক্ষে হিন্দু বাংলাদেশী লৈ আহিব তেখেতৰ স্পষ্ট সেই ধৰণৰ কথাটো তেনেকুৱা হয় নেকি এই প্ৰশ্নটোতো মানে যিসকল হিন্দুত্ববাদী তেওঁলোকে সদায় মানে এই প্ৰশ্নটো তেওঁলোকৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন যে মুছলমানৰ সংখ্যাটো কেনেকৈ কমোৱা যায় ভাৰতবৰ্ষত এইটো এটা তেওঁলোকৰ পলিটিকেল গেম তো সেইফালৰ পৰা তেওঁলোকে মানে এই বিল যিটো আনিলে এটা টোটেলি আননেচেচাৰী বিল কোনো প্ৰয়োজনে নাই এতিয়া য'ত নেকি এনেকুৱা এটা প্ৰচেছ চলি আছে
আচ্ছা এনেকুৱা এটা য'ত নেকি মানে বাংলাদেশত মই নিজেও গৈ ফুৰি আহিছোঁ বাংলাদেশত এই কথাটো ইয়াতে এটা সাংঘাতিক অপপ্ৰচাৰ যে বাংলাদেশৰ হিন্দুবিলাক অত্যাচাৰৰ মাজত আছে একদম অপপ্ৰচাৰ এতিয়া অন্ততঃ সেই পৰিৱেশ নাই একেবাৰেই নাই আচ্ছা তো তেনে পৰিস্থিতিত এই কথাবিলাক যে ওলাইছে এই কাৰণটো হ'ল যে মই প্ৰথমে যিটো কথা কৈছোঁ যে বিজেপিক মই এজনক সুধিছোঁ তুমি কিয় বিজেপিক বিৰোধিতা কৰা ক'লে হিন্দু ৰাষ্ট্ৰ গঠন কৰা বোলে মানে হিন্দু ৰাষ্ট্ৰ গঠন কৰাৰ যদি পলিটিকেল প্ৰগ্ৰাম হয় আমেৰিকাই কিয় তাক বেক কৰিব বা বিশ্বপুঁজিয়ে তাক কিয় বেক কৰিব আচল উদ্দেশ্য হৈছে ভাৰতবৰ্ষৰ মানুহক তেওঁলোকে ইচ্ছামতে এক্সপ্লইট কৰিব কিন্তু মানুহখিনি যাতে কোনো ৰকম মানে তেনেকুৱা ধৰণৰ উদ্গীৰণত বিৰোধিতাত আহিব নোৱাৰে তাৰ কাৰণে মানুহবিলাক ভাগ ভাগ কৰি দিয়া আগতে 20-30 বছৰ আগতে চেন্নাইত যিটো ঘটনা ঘটিলে এইবাৰ গুলিয়াই যি মাকটা মাৰি দিলে এনেকুৱা ঘটনা ঘটিলে বাপৰে বাপ কেনেকুৱা অৱস্থা গোটেই ভাৰতবৰ্ষৰ সৃষ্টি হয় এতিয়া ফেচবুকত কিছুমান কমেণ্ট দিয়া আৰু কেণ্ডেল লাইট প্ৰচেছন তাৰ বাদে একো নাই তো সিহঁতে বিচাৰে যে যিমানভাৱে পাৰা যায় পিপলক ভাগ কৰি দিয়ে এতিয়া মই ক'লো নহয় অসমীয়া ভাগ হৈ গৈছে বিজেপি এজিপিৰ সমৰ্থক অসমীয়া বিজেপি এজিপিৰ বিৰোধী অসমীয়া প্ৰগতিশীল বাঙালী হিন্দু বাঙালী চবৰ মাজত এতিয়া ৰাজবংশী অমুক চবকে উচ্চতাই দিয়া হৈ আছে যাতে নেকি আমি উই কেনট ষ্টেণ্ড ইউনাইটেড আৰু সেইকাৰণে মই ভাবোঁ আমাৰ প্ৰত্যেকৰ মানে শুভ বুদ্ধি সম্পন্ন মানুহখিনিৰ প্ৰজেক্ট হোৱা উচিত যে আমি উই মাষ্ট বিকাম এক্টিভিষ্ট আমি এজন সমাজকৰ্মী হিচাপে মানুহৰ মাজত গৈ আশ্বাস দিব লাগিব ভয় শংকা টুগেডাৰ মই এটা কথা বহু জেগাত কওঁ যে আমি মানে বেছিকৈ হিন্দু হোৱাৰ লগে লগে প্ৰতিক্ৰিয়াত মুছলমানবিলাক বেছি মুছলমান হৈছে বেছিকৈ অসমীয়া হোৱাৰ লগে লগে প্ৰতিক্ৰিয়াত বাঙালীবিলাক বেছি অলপ কমকৈ হওঁচোন আমি অলপ কাষত আহিম আমাৰ মাজত এনাজৰিটো আকৌ মানে গঢ় লৈ উঠিব সেইটো আমি কৰিব লাগে চিৰিয়াছলি কৰিব লাগে ঠিক আছে মই আহিম আপোনাৰ ওচৰলৈকে শান্তনু বৰঠাকুৰ ডাঙৰীয়া মই পুনৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এতিয়া যিহেতু আমি আৱাজৰ প্ৰসংগটো উত্থাপন কৰিছোঁ তাৰ লগত আনুষংগিক ভয় ভীতি শংকা এই ধৰণৰ কথা আহিছে কিছু সুধি ভোটাৰৰ প্ৰসংগ আহিছে ভয় আহিছে বিভিন্ন ধৰণৰ ৰাজনৈতিক নেতাৰ বিভিন্ন বক্তব্য এইটো শংকিত কৰি তুলিছে কিন্তু তাৰ পিছতো যিহেতু এই কথাটো উল্লেখ কৰিছে ছাৰেও কৈছে যে হয়তো 100% শুদ্ধ NRC হৈ নাথাকিব পাৰে যদিও উচ্চতম ন্যায়ালয়ে নিৰীক্ষণ কৰি আছে কিন্তু তাৰ পিছতো আমি কিবা এটা ব্যৱস্থা এটা বিশ্বাস কৰি আগবাঢ়িব লাগিব নহ'লে আমি কি কৰিম NRCখন এতিয়া হোৱাৰ পথত গৈ আছে আৰু সেই সময়তে তাৰ প্ৰাকখনত যদি এই ধৰণৰ কথা কিছু আহে তেতিয়াহ'লে এই NRCখনো বিশ্বাস কোনে কৰিব এতিয়া নাই ঠিকেই কথাটো আপুনি ঠিকেই কৈছে যে আৰু যিটো কথা কৈছে ছাৰে বৰুৱা ছাৰে বা চক্ৰৱৰ্তী ছাৰে যে 100% শুদ্ধ এইটো এটা অসম্ভৱ কথা বিভিন্ন ধৰণৰ শক্তিয়ে বিভিন্ন ধৰণে ক্ৰিয়া কৰিছে ব্যুৰোক্ৰেচিটোক বিভিন্ন ধৰণে আপোনাৰ প্ৰভাৱিত কৰাৰ চেষ্টা কৰিছে যিবিলাকে NRC কাম কৰি আছে তেওঁলোকক প্ৰভাৱিত কৰাৰ চেষ্টা কৰা হৈছে গতিকে তাৰ মাজত হয়তো এনেকুৱা ধৰণৰ ঘটনা ঘটিব যে কিছুমান মানুহৰ নাম বাদ পৰি যাব যিবিলাক মানুহ হয়তো সোমাব লাগিছিল গতিকে সেইবিলাক আশংকা আছে আৰু সেই আশংকাবিলাক আছে আৰু এইফালৰ পৰা আশংকা আছে গোটেই ঘটনাবোৰ হৈছে আশংকাৰ ভিত্তিত এপ্ৰিহেনশ্যন অসমীয়া মানুহৰ আশংকা যে এওঁলোকে আহি পেলাই আমাক হেৰি কৰি পেলাব এওঁলোকৰ আশংকা যে এইখিনি হ'লে আমাৰ গতিকে কথাটো হৈছে কি যে তাৰ মাজতো যে আজি বহুদিন ধৰি দীৰ্ঘদিন ধৰি অসমৰ গোটেই ৰাজনীতি সমাজ জীৱনক একেবাৰে বন্দী কৰি ৰখা এটা সমস্যা বিদেশী নাগৰিকৰ সমস্যা গতিকে সেই সমস্যাটো সমাধানৰ অন্য কোনো ৰাস্তা আমাৰ হাতত নাছিল সেইকাৰণে আমি NRCক সমৰ্থন কৰিলোঁ যে এই সমস্যাটো যে বছৰৰ পিছত বছৰ কিছুমান মানুহ সদায় বাংলাদেশী বুলি হাৰাছমেণ্ট সেইটোৰ অন্ত পৰিব বুলি আমি ভাবোঁ ঠিক তেনেধৰণে অসমীয়া মানুহৰ যিটো আশংকা সেই আশংকাটো অৱশেষত দূৰ হ'ব বুলি ভাবোঁ আৰু যিবিলাকে ইমান দিনে বাংলাদেশী ইছ্যুটোক লৈ ৰাজনীতি কৰি আছিল সেইবিলাকৰো ৰাজনীতি কৰাৰ মুদা মৰিব বুলি ভাবোঁ সাম্প্ৰদায়িক ৰাজনীতি শেষ হ'ব এইবিলাক পজিটিভ কথা সম্ভাৱনাৰ কাৰণেহে আমি NRCক সমৰ্থন কৰিছোঁ আৰু NRC হোৱাৰ পিছত কি হ'ব যে কিছুমান মানুহ বাদ পৰি যাব ষ্টেটলেছ চিটিজেন হ'ব তেওঁলোকৰ বিষয়টো কেনেকৈ ডিল কৰিব লাগিব তেওঁলোকৰ কথাবোৰ কেনেকৈ চাব লাগিব মানৱীয়ভাৱে বহু সময়ত আন্তঃৰাষ্ট্ৰীয় নীতি নিয়ম কেনেকৈ হেৰি কৰিব লাগিব এই গোটেই বিষয়বোৰ চোৱাটো জৰুৰী আজি কোনেও কোৱা নাই যে যিবিলাক মানুহ বাদ পৰি যাব তেওঁলোকক লগে লগে খেদি দিব লাগে এই কথাটো কাৰো কথা কি হ'ব কিন্তু কথাটো হয় যে এই মানুহবিলাকৰ কি হ'ব সেই বিষয়টো কিন্তু আমাৰ চৰ্চাৰ ভিতৰলৈ লাহে লাহে আমি গতিকে সেই কথাটো গতিকে আমি এটা পৰ্যায়ত এতিয়া NRC গৈছে সেই পৰ্যায়টো আমি শেষ হ'বলৈ দিয়াটো জৰুৰী গতিকে ইয়াক নস্যাৎ কৰাৰ যিটো চেষ্টা আৰু কেৱল বস্তুটো মানে অসমৰ প্ৰেক্ষাপটটো মানে আপোনাৰ কেৱল হিন্দু মুছলমানৰ প্ৰেক্ষাপটেৰে চালে নহ'ব কথাটো যিটো উত্তৰ প্ৰদেশ বা নৰ্থ ইণ্ডিয়াৰ প্ৰেক্ষাপটে ইয়াত তাৰ উপৰিও কিছুমান অন্যান্য ফেক্টৰ আছে কাৰক আছে
সেই কাৰকবিলাককো আমি কিন্তু লাহে লাহে বুজিব লাগিব তাৰমানে নহ'লে এই সমস্যাবোৰ হয় যেনেকৈ ইয়াৰ পৰা গৈ পেলাই তাত এটা ৰিপৰ্ট দি দিলে কেইজনমান মানুহে ইয়াত যিবিলাক মানুহ জড়িত হৈ আছে বৰুৱা ছাৰৰ নিচিনা মানুহ ডক্টৰ হীৰেণ গোহাঁইৰ নিচিনা মানুহ বিশ্বজিৎ চক্ৰৱৰ্তী ছাৰৰ নিচিনা মানুহ হাফিজ আহমেদ ইমান দিন ধৰি লাগি আছে ধৰ এই মানুহবিলাকৰ পৰাও ইনপুটবোৰ লোৱাটো দৰকাৰ আছিল তেতিয়াহে তেওঁলোকৰ ৰিপৰ্টটোৰ এটা অথেণ্টিচিটি থাকে সেইবিলাকো একো নকৰে তেওঁলোকে এটা নিৰ্দিষ্ট পাৰ্চপেক্টিভ লৈ আহে সেইটোক প্ৰতিপন্ন কৰিব লাগে এটা ৰিপৰ্ট বনায় সেই ধৰণৰ কথাটো মই ভাবোঁ যে সেইটোৱে গোটেই কথাটো জাষ্ট এটা বাক্য কৈছোঁ কথাটো হ'ল যে আমি একেবাৰে কিশোৰ অৱস্থাৰ পৰাই মানে বা অসমৰ ইতিহাস পঢ়িলে দেখা যায় যে অসমৰ মুছলমান মানুহখিনিয়ে মুছলমান মানে মই চৰ্চাপৰী মুছলমানখিনিৰ কথা কৈছোঁ যে তেওঁলোকে প্ৰথমতে পাকিস্তানীৰ নামত তাৰপিছত বাংলাদেশীৰ নামত তাৰপিছত কিবা কিবি বিভিন্ন ধৰণে ভুগিবলগীয়া হৈছে আমি অত্যন্ত আশাবাদী আছিলোঁ যে এইবাৰ NRC সঠিকভাৱে প্ৰণয়ন কৰা হ'ব আৰু আমি চৰ্চাপৰীৰ যিখিনি মানুহ সেই মানুহখিনিয়ে আমি এই অসম ভূমিত অসমীয়া হিচাপে আমাৰ ভৱিষ্যত পুৰুষে যাব পাৰিব কিন্তু দেখা গৈছে যে এই যে আৱাজৰ দৰে আমি আৱাজহে দেখিবলৈ পাইছোঁ আৰু বহুত আৱাজ তলে তলে চলি আছে তেওঁলোকে কিন্তু এইটো কৰিব দিব খোজা নাই আমাৰ কথাটো হ'ল তেওঁলোকে কি কৰিব বিচাৰিছে তেতিয়াহ'লে না তেওঁলোকে স্পষ্টভাৱে দেখা গৈছে আমাৰতো মন্ত্ৰী MLA তেওঁলোকে স্পষ্টভাৱে কৈ আছে মানে NRCখন মন্ত্ৰী MLA বিচৰা নাই আৰু আৱাজেও বিচৰা নাই সকলো মন্ত্ৰী MLA কথা কোৱা নাই যে একাংশ মানুহে তেওঁলোকে বিচৰা নাই স্পষ্টভাৱে কৈ আছে আপোনালোকৰ মিডিয়াত ওলাই আছে তেওঁলোকে বিচৰা নাই যেনেকৈ আৱাজেও বিচৰা নাই কিন্তু আমি অসমবাসীয়ে আমি যিসকলে অসমত সুখ শান্তিৰে থাকিব বিচাৰোঁ আমি যিসকলে বিচাৰিলোঁ যে আমাৰ এই পুৰুষে আমি বাৰু বিভিন্ন ধৰণৰ যন্ত্ৰণাৰ সন্মুখীন হ'বলগীয়া হ'ল আমাৰ উত্তৰ পুৰুষে যাতে এনেকুৱা ধৰণৰ সম্ভাৱনাৰ সন্মুখীন হ'ব নালাগে তাৰ কাৰণে NRCখন হ'ব লাগে আৰু সেই NRCখনৰ বাবে যদি কোনোবা মন্ত্ৰী বিধায়কেও সেই NRCখন নোহোৱাৰ পক্ষত ৰায় দিয়ে তাকো আমি বিৰোধিতা কৰোঁ আৰু আৱাজৰ দৰে কোনোবা সংস্থাই যদি তথ্য নোহোৱাকৈ যদি শত্ৰুলে মুছলিম ডিলিটৰ ইয়াতে এটা প্ৰতিযোগিতা চলিছে বা ইয়াতে এটা কেম্পেইন চলিছে যদি তাক কেম্পেইন কৰে সেইটোকো আমি তীব্ৰ বিৰোধিতা কৰিব লাগিব মাইনী মহন্তৰ ওচৰলৈকে আহিছোঁ এটলিষ্ট এতিয়া সন্মুখত NRCখন 30 জুলাইলৈকে সকলোৱে অপেক্ষা কৰিছে তাৰ পূৰ্বে যদি এই ধৰণৰ এটা প্ৰচাৰ চলা হয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৈ ইয়াত মুছলিম ইয়াৰ পৰা আঁতৰোৱা হৈছে বুলি এটা সেই ধৰণে প্ৰচাৰ চলে তেনে ক্ষেত্ৰত সমস্যা নিশ্চয় আহিব নিশ্চয় সেইটো দুৰ্ভাগ্যজনক আৰু মই ভাবোঁ যে NRCখন এতিয়া আমি শুদ্ধ বুলিয়ে ধৰি ল'ব লাগিব মই নিজে ভাবোঁ যে NRCত ভুল নহয় উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত হৈ আছে এখন শুদ্ধই হ'ব কাৰণ ভুল কি হ'ব যিহেতু আমি এতিয়া আঙুলিয়াই দিব পৰা অৱস্থাত নাই গতিকে ধৰি ল'লোঁ যে ভুল নহয় এখন শুদ্ধ NRC হ'ব আৰু এখন খচৰা গতিকে তাৰপিছত আৰু যি ভুল থাকে সেইখিনি শুধৰোৱাৰ তাত অৱকাশ থাকিব গতিকে জনসাধাৰণৰ মাজলৈ এনেকৈহে বাৰ্তাটো দিব বিচাৰোঁ যে যদিও কিবা ভুল ৰয় চূড়ান্ত মানে তালিকাখনত সেই শুদ্ধটো হ'ব আৰু দ্বিতীয় কথা হৈছে যে এই যে আৱাজৰ কথাটো ডক্টৰ বৰুৱা ছাৰে বৰ ধুনীয়াকৈ আৱাজৰ বেকগ্ৰাউণ্ডটো উলিয়াইছে মই নাজানিছিলোঁ এইখিনি আজিহে জানিলোঁ আৰু হয় সেই আৱাজৰ কাৰণে আৱাজে যে এইখিনি কৰিবলৈ বিচাৰিছে আৰু তেখেতসকলৰ উদ্দেশ্য কি হ'ব পাৰে সেই সম্পৰ্কে সেই গোটেইখিনি কথা একমত কিন্তু সেই কৰিবলৈ আচলতে আমি সুযোগটো দিব নালাগিছিল আচলতে এতিয়া যিখিনি মানুহ এতিয়া উচ্চতম ন্যায়ালয়ে কৈছে যে অবৈধ বাংলাদেশী আছে আৰু সেইখিনি সেই IMDT আইনৰ সময়তে তেতিয়াই কোৱা কথা তেতিয়াৰ পৰা যে অবৈধ বাংলাদেশী আছে আৰু সেইখিনি মানুহ যেতিয়া NRCৰ নাম নাহিব তেওঁলোকৰ কি হ'ব একাংশইতো গম পাইছে যে আমাৰ নাম নাথাকিব কিন্তু তেওঁলোকতো মানুহ ন তেওঁলোকেতো তেওঁলোকৰ ভৰিৰ মাটি টুকুৰা হেৰুৱাবলৈ নিবিচাৰিব গতিকে তেওঁলোকে সেই মানুহখিনিৰ কি হ'ব আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ এখন বাংলাদেশ আমাৰ বন্ধু ৰাষ্ট্ৰ অন্য ৰাষ্ট্ৰৰ কথা বাদেই দিলোঁ বাংলাদেশৰ লগত সেই সম্পৰ্কে কোনো ধৰণৰ কিন্তু এগ্ৰিমেণ্ট আদি নহ'ল এইখিনি মানুহ যদি বাংলাদেশলৈ নিজেও ঘূৰি যায় তাতেও কিন্তু তেওঁলোকক শতকাই গ্ৰহণ কৰি নলয় কাৰণ তেওঁলোক যোৱা 40-50 বছৰ তাৰ নাগৰিক নহয় গতিকে এতিয়া কৰিবলগীয়া কামটো হৈছে যে জনসাধাৰণক আৰু মানে মিছলিড হ'বলৈ একেবাৰে দিব নালাগে ৰাজনীতিকসকলৰ যিবিলাক প্ৰৰোচনামূলক কথাকাণ্ড সেইবিলাক মানে প্ৰতিৰোধ কৰিবৰ কাৰণে আমি এটা মানে শুভবাৰ্তা কঢ়িয়াব লাগে যে NRCখন হোৱালৈকে ৰাজনীতিকসকলটো অত্যন্ত ৰহস্যঘন কথা কৈ দিয়ে যে আমি 30 জুনৰলৈকে আমি কথা নকওঁ তাৰপিছতহে আমি কথা ক'ম এইবিলাকে মানুহৰ মাজত ৰহস্যৰ সৃষ্টি কৰে যে কিয় ক'লে কি হ'ব এই ধৰণৰ আতংকৰ পৰা আচলতে জনসাধাৰণক মানে বিভ্ৰান্ত নহ'বৰ কাৰণে আমি এটা মানে সচেতন লোকসকলে এটা মানে কেম্পেইন কৰা উচিত বুলি মই ভাবোঁ নিশ্চয় মই ছাৰৰ ওচৰলৈ আহিব বিচাৰিছোঁ অপূৰ্ব বৰা ছাৰৰ ওচৰলৈ যিটো কথা কৈছে আমাৰ স্থানীয় ৰাজনীতিৰ পৰা গৈ সামগ্ৰিকভাৱে পৰিৱেশ একেবাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায় পালেগে কিন্তু সন্মুখত NRC এতিয়া প্ৰকাশ হ'বলৈ আমি বাট চাই আছিলোঁ সেই প্ৰসংগটোলৈহে মই NRC কথাটো অকণ পিছত আহিছোঁ তাৰ আগতে শান্তনু এষাৰ কথা কৈছিলে মই ভাবোঁ তেতিয়া আমি ক'ব খুজিছিলোঁ কিন্তু মই বাট চাই আছিলোঁ বাকীজনে কৈ লওক এতিয়া কথাটো হ'ল যে এটা কথা ঠিক যে গোটেই পৰিস্থিতিটো এনেকুৱা এটা শংকাৰ পৰিৱেশ হৈছে কিন্তু এইটো কেৱল এইটো কথা নহয় চক্ৰৱৰ্তী ডাঙৰীয়া কেৱল এইটো নহয় যে অসমত দুটা মুছলমানৰ বাতৰি ওলাইছে অত্যাচাৰ কৰা বা
কাৰোবাক কেনেকৈ ডিউ ভোটাৰ কৰিছে তাৰ কাৰণে মানুহৰ মাজত অকল শংকা হৈছে এইটো নহয় যে সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এইটো এতিয়া প্ৰতিপন্ন কৰাটো সহজ হৈছে যে ভাৰতবৰ্ষত এনে হ'ব পাৰে কাৰণ গোটেই ভাৰতবৰ্ষতে মুছলমান সম্প্ৰদায়ক এক শংকাত ভুগিবলৈ এৰি দিয়া হৈছে আপোনাৰ যদি ডেইলি গোৰক্ষকৰ নামত ভায়োলেন্স হৈ থাকে ৰাস্তাত মানুহ মাৰি দিলে একো নহয় গুলিয়াই সাংবাদিক মাৰি দিলে একো নহয় কাশ্মীৰতেই হওক বা গৌৰী লংকেশে হওক যাকে মাৰিলে একো নহয় চৰকাৰৰ বিৰুদ্ধে মাত মাতিলেই সেইজনৰ বিৰুদ্ধে CBI লগাই দিয়া হয় এনে এটা পৰিস্থিতি বিশেষকৈ যদি যিসকল সংখ্যালঘু মানুহ তেওঁলোকে আশংকাত ভোগে আৰু এই শংকাটোৰ সুযোগ লৈহে অন্য মানুহে এটা মই সদায় আমি বিশ্বাস কৰোঁ যে ইংৰাজী এষাৰ কথা আছে নহয় যে ক'ৰবাত স্মক যদি থাকে জুইটো ক'ৰবাত জ্বলিছে গতিকে ধোঁৱা ওলাইছে যেতিয়া ক'ৰবাত অকণমান আছে এইটো আমি জানো কিন্তু সেইটোতকৈ মোৰ কাৰণে আটাইতকৈ ডাঙৰ কথা যিটো শান্তনু অকণমান আগতে উলিয়াইছিলে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আমাৰ জাতীয় সংগঠন আমাৰ ৰাজনৈতিক নেতৃবৃন্দ আৰু আনকি আমাৰ দৰে মানুহেও আজি ইমান দিনে এই কথাটো চৰকাৰক কিয় হেঁচা দি ধৰা নাই যে যিমানেই মান নাথাকক লাগে 10 জনেই থাকক বাংলাদেশৰ পৰা কিছু মানুহ আহিছিল এই সম্পৰ্কে কোনো সন্দেহ নাই সেইটো এটা হিচাপত ওলাই পৰে কাৰণ মই কৈ আছোঁ বয়সৰ হিচাপত চালে কোন ধৰ্মৰ মানুহ কোন ভাষাৰ মানুহ কেতিয়া ওলাইছে বয়সটো মিলাই চালে ওলাই পৰিব যে এইখিনি নতুনকৈ আহিছে মানুহ যিয়ে নহওক সেইটো এটা ষ্টেটিষ্টিচিয়ানসকলে উলিয়াব পাৰে কিন্তু চেষ্টা কৰা নাই এতিয়া কথাটো হ'ল যে এই মানুহখিনি যদি তেওঁলোকৰ আমি নাগৰিকত্ব নাই বুলি সঁচাকৈ থ্ৰাং কৰিলোঁ ধৰা 10,000 মানুহ হ'ল 1,000 মানুহ হ'ল মানুহখিনি হ'ব কি তেওঁলোকৰ কাৰণে আমি কৈ আছোঁ এইটো কালিও মই সেইদিনাখন দেখিছোঁ বোধহয় আছুৰ সমুদ্ৰ ভট্টাচাৰ্যই কৈ আছিল নেকি আমি নেৰোঁ চৰকাৰে কৰিবই লাগিব আমি নামানো আচ্ছা এই কথাবোৰ আমি এওঁলোকে এই নেতাসকলৰ মুখৰ পৰা আজি বহুত দিন ধৰি শুনি আহিছোঁ আমি মানি নলওঁ আমি চৰকাৰক বাধ্য কৰিম তুমি কেনেকৈ বাধ্য কৰিবা চৰকাৰক আমি আনকি কিবা পৰামৰ্শ দিছোঁনে যে এই মানুহবোৰ এনে হ'লে তেতিয়াহ'লে সমস্যাটো সমাধান হ'ব পাৰে অসমত যদি অসমীয়া মানুহ যিখিনি পুৰণা থলুৱা মানুহ আছে তেওঁলোকৰো এক শংকা আছে এই শংকা কাৰণ আপুনি জনসংখ্যাৰ গতি চালে মই নাভাবোঁ মান্নান চাহাবে যিটো হিচাপ দিছিলে যিটো লৈ গোহাঁইদেউবোৰ লিখি মেলি বিপদত পৰিছে হিচাপটো শুদ্ধ নহয় কাৰণ দেখকৈ কিছুমান কথা ওলাই পৰে দেখুৱাব পাৰি কিন্তু মোৰ কথাটো হৈছে যদি অসমৰ থলুৱা মানুহৰ শংকা আছে সেই শংকাটো নিৰসন কেনেকৈ কৰিব পাৰি সেইটো অকল এটাই উপায় আছে বহুত দিনৰ আগতে আছুৱে কৈছিল যে আমাক সুৰক্ষা লাগে ষষ্ঠ অনুসূচীৰ নিচিনা সুৰক্ষা লাগে কিন্তু এই মুহূৰ্তত মই ভাবোঁ যে এই মানুহখিনিৰ কথা লৈ যদি আমি শংকাৰ কথা পাতোঁ অকল এটাই উপায় আছে আমি এতিয়াৰ পৰা এক যুদ্ধত অৱতীৰ্ণ হ'ব লাগে এক ধৰণৰ যুদ্ধ চৰকাৰৰ লগত একদম প্ৰবলভাৱে লাগিব লাগিব যে চৰকাৰক বাধ্য কৰিব লাগিব কেন্দ্ৰ চৰকাৰক এইটো ঘোষণা কৰিবলৈ যে ইয়াত যি মানুহ কাৰণ তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পৰা এই সপোনটো আমি নেদেখা ভাল সপোনত থাকি একো লাভ নাই কাৰণ কোনো দেশে এইটো কথা মানি নল'ব যে তেওঁলোকৰ তাৰ পৰা মানুহ পলাই আহিছে বা যি কাৰণেই নহওক অৰ্থনৈতিক কাৰণত আহিছে আমি জানো গোটেই পৃথিৱীলৈ গৈছে কোনেও মানি নলয় বাংলাদেশেও মানি ল'ব নোৱাৰে এইটো মোদী চাহাবেও বুজি পায় চবেই বুজি পায় গতিকে এই মানুহখিনিক আমি ক'ব লাগিব যে অসমে যদি আমি বুজা নলওঁ চৰকাৰে ঘোষণা কৰক কোনখন ৰাজ্যলৈ কিমান মানুহ পঠিয়াব লাগিব তেওঁলোকক সংস্থাপিত কৰিব লাগিব তাৰ বাহিৰে কোনো উপায় নাই ইটো কথা হ'ল এই কথাত যেটো কৈ থকা হৈছে যে এতিয়া দীঘলীয়া ভিসা দিয়াৰ কথা ওলাইছে এই কথাটো কোনখন ৰাজ্যলৈ কিমান মানুহ পঠিয়াবতো এটা প্ৰসংগ আহিব আৰু ইয়াৰ পৰা ৰাজস্থানলৈ পঠিয়াই দিলে 1 লাখ মানুহ ৰাজস্থানৰ পৰা পিছদিনাই গুচি আহিব নহয় যেটো আমি হিন্দু বাংলাদেশৰ কথাটো আমি কৈ আহিছিলো এই কথাটো সুৰক্ষাৰ কথাটো যেতিয়া আহিব মই ভাবোঁ এইটো কথাটো খুব ভালকৈ আমি এটা যেহেতু NRC প্ৰায় ড্ৰাফ্টবোৰ শেষ খবৰ হ'ল আমি খুব প্ৰত্যেকজন সচেতন ব্যক্তি এই কথাটোত লাগি থকা উচিত যে কেনেধৰণৰ সুৰক্ষা থলুৱা মানুহক লাগে এটা হ'ল মই কৈ আছোঁ আমি বুজা নলওঁ গতিকে ভগাই দিয়ক ঠিকেই কৈছা যে যদি তেওঁলোকক ভাৰতীয় নাগৰিকত্বৰ ৰাজস্থান দিয়া হয় তেওঁলোকে ইয়াত ঘূৰি আহিব পাৰিব নিয়মটো কৰিব লাগিব যে যি মানুহ ইয়াৰ পৰা এই মুহূৰ্তত আমি উলিয়াই দিম সেই মানুহে অসমত বসবাস কৰিব নোৱাৰিব অসমত মাটি কিনিব নোৱাৰিব অসমত ব্যৱসায় কৰিব নোৱাৰিব তেওঁলোকে অসমত জীৱিকা অৰ্জন কৰিব নোৱাৰিব তেতিয়াহ'লে ইয়ালৈ আহিব নোৱাৰিব এটা প্ৰভিজন কৰিব লাগিব এইটো আৰু তেওঁলোকক কিন্তু সংস্থাপিত কৰাটো আমাৰ দায়িত্ব গতিকে মই সেই কথাটো আহিব খোজোঁ অকণমান কথা যে চৰকাৰে কৈ আছে যে আমি যিবোৰ মানুহ আহিছে তেওঁলোক নিষ্পেষিত মানুহ প্ৰব্ৰজনকাৰী নহয় বৈধ বা অবৈধ প্ৰব্ৰজনকাৰী নহয় নিষ্পেষিত মানুহক কি বুলি কওঁ আমি ৰিফিউজি ভাৰতবৰ্ষত এখন ৰিফিউজি নিয়ন্ত্ৰণৰ কোনো ধৰণৰ আইন নাই যদি আমি এই মানুহবোৰ কৈছোঁ নিষ্পেষিত মানুহ তেওঁলোক ৰিফিউজি হয় তেওঁলোকক ৰিফিউজি হিচাপে আপুনি ট্ৰিট কৰিব লাগিব আৰু সেইটো কাৰণে কি লাগিব আন্তঃৰাষ্ট্ৰীয় এক ৰিফিউজি কনভেনশ্যন আছে সেইটোৰ মতে যি নিৰ্দেশনা দিছে তাৰ সেই নিৰ্দেশনাৰ আধাৰত ভাৰতবৰ্ষত এক আইন প্ৰণয়ন হোৱা উচিত এই কথাটো আমি NRC শেষ হোৱালৈ আকৌ প্ৰত্যেকবাৰে তেনেকৈ শেষলৈ ৰৈ থাকিলে নহয়
মই ভাবোঁ যে এই বাৰ্তা আমি এতিয়াই দিব লাগে আৰু ইয়াৰ সমৰ্থন এক প্ৰবল সংগ্ৰাম গঢ়ি তুলিব লাগে আমাৰ এইটোৰ কাম জনমত গঠন কৰিব লাগে আৰু লগৰ প্ৰয়োজন হ'লে কেন্দ্ৰীয় চৰকাৰৰ লগত এক যুদ্ধত অৱতীৰ্ণ হোৱাৰ দৰে হ'ব লাগিব তাৰ বাহিৰে কোনো উপায় নাই এক জনযুদ্ধৰ প্ৰয়োজন হ'ব জনযুদ্ধৰ প্ৰয়োজন আছে মই আহিম ছাৰ আপোনাৰ ওচৰলৈ এনে এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে মই এটা বিৰতি ল'ব লাগিব পুনৰ উভতি আহিম উভতি আহিছোঁ সবিয়াহৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ এই স্পৰ্শকাতৰ বিষয়টোৰ সম্পৰ্কে মই এবাৰ অধিবক্তা শান্তনু বৰঠাকুৰ ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিম কাৰণ ইতিমধ্যে এটা প্ৰসংগ উত্থাপিত হ'ল ঠিক আছে আমি সকলোৱে এটা কথাত একমত যে 30 জুলাইলৈকে আমি অপেক্ষা কৰিব লাগিব এতিয়া NRC-খন হওক এই কথাটোও মানি লৈছোঁ যে বিভিন্ন পক্ষই NRC-খন নোহোৱাটো বিচাৰিছে কিন্তু আমি সেই কেম্পেইনত আমি ভুল নাযাওঁ বা আমি ৰাইজক এইটোৱেই বুজাবলৈ চেষ্টা কৰিছোঁ অপেক্ষা কৰক 30 জুলাইলৈ যিহেতু সেইটো এটা বাট আছিলে সকলোৱে আশা কৰিছিলে আৰু সকলোৱে একেমুখে কৈছিলে যে নাই NRC-খন হওক তাৰপিছত দেখা যাব এতিয়া তাৰ পিছৰ প্ৰসংগটো ছাৰে কিছু উলিয়াইছে যে সেই মানুহখিনিৰ কি হ'ব অত্যাধিক শংকিত হৈছে নেকি সেই প্ৰসংগ এটা থাকিব তাৰ লগে লগে উত্থাপন কৰা হ'ল যে তেখেতসকলক সংস্থাপন কৰা হ'ব অন্য ৰাজ্যত সেই প্ৰসংগও আছে কিন্তু সমান্তৰালভাৱে এই আৱাজ বিতৰ্ক চলি থাকোঁতে কেন্দ্ৰীয় চৰকাৰে আন এখন নটিফিকেশ্যন উলিয়াই দিলে হ'ল লং টাৰ্ম ভিজা যিটো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এটা ইয়াতে আন্দোলন চলি আছিল অসমত সেই সময়তে আকৌ লং টাৰ্ম ভিজা দিয়াৰ লগে লগে আৰু বিশেষকৈ তেওঁলোকৰ আকৌ মুছলমানখিনিক নহয় হিন্দুখিনিৰ ওপৰত গতিকে সাম্প্ৰতিকভাৱে এটা ধৰ্মীয় প্ৰসংগ আছে এটা লং টাৰ্ম ভিজা দিয়াৰ লগে লগে বিলখনৰ কিবা থাকিল জানো বা NRC-ৰ কিবা থাকিল জানো আইনগত দৃষ্টিকোণেও চাব পাৰি কথাটো NRC-ৰ বিষয়টো এটা বেলেগ বিষয় কিন্তু ঘটনাটো হ'ল যে লং টাৰ্ম ভিজাই দিয়ক বা আপোনাৰ এই যিখন ৰুল আছিলে পাছপোৰ্ট এণ্ট্ৰি ইনটু ইণ্ডিয়া ৰুলছ 1950 তাৰ এমেণ্ডমেণ্টৰ দ্বাৰা যিবিলাক মানুহ সোমাব তেওঁলোকক আপোনাৰ ইলিগেল মাইগ্ৰেণ্ট নহয় লিগেল মাইগ্ৰেণ্ট ডিক্লেয়াৰ ঘোষণা কৰিছে এই দুয়োটা কথা কৰিলেও কিন্তু নাগৰিকত্বই নাগৰিকত্বটো নোপোৱালৈকে নাগৰিক হিচাপে যিখিনি সা সুবিধা পাব লাগে ৰাষ্ট্ৰ আৰু মানে নাগৰিকৰ মাজৰ যি চুক্তি সেই চুক্তিৰ ভিত্তিত যি সা সুবিধা পাব লাগে সেইটো তেওঁলোকে নাপাব কথাটো হ'ল সেইটো তেওঁলোকৰ ভোটাধিকাৰ নাথাকিব তেওঁলোকে আৰু নিৰ্বাচন খেলিব তেওঁলোকে থাকিব পাৰিব ইয়াত বেলেগ বেলেগ কিবা কিবি ধৰণৰ সেইটো এটা বেলেগ কথা বা কিন্তু ঘটনাটো হৈছে কি যে এই যিটো কাম কৰিছে আমি দেখি আহিছোঁ যে তেওঁলোকৰ উদ্দেশ্যটো কি কেন্দ্ৰীয় চৰকাৰ এটাই উদ্দেশ্য কেনেকৈ গোটেই ইছ্যুটোক এটা পলাৰাইজড হেৰিয়াৰ ফালে থিয় কৰাব পাৰে সেইকাৰণে তেওঁলোকে বাৰে বাৰে যেতিয়া কামটো কৰে যে এইফালেদি পৰা নাই সেইফালেদি গৈ পেলাই তেওঁলোকে আকৌ হিন্দু মুছলমানৰ প্ৰশ্নটো থিয় কৰাই দিয়ে হিন্দু আপোনাৰ এই নাগৰিকত্ব সংশোধনী বিলৰ কথাটো আছিলে সেইটোৱে যে তেওঁলোকে এই পলাৰাইজ পলিটিক্সটোক আগবঢ়াই নিয়াৰ কাৰণে তেওঁলোকে এই কামটো কৰিছিল এতিয়া যেতিয়া দেখিছে যে চাৰিওফালৰ পৰা এই নাগৰিকত্ব বিলৰ বিৰুদ্ধে মানুহ জাগিছে মানুহে আন্দোলন কৰিছে তাৰ বিৰোধিতা কৰিছে তেতিয়া আৰু বিৰোধিতা কিয় কৰিছে সবৰে এটা কথা অসমৰ মানুহে যেতিয়া কথাটো কৈ আছে মানুহে কৈ আছে যে আমি এইটো হিন্দু মুছলমান হিচাপে চাব নোখোজো গতিকে এইটো দিব নালাগে আৰু আপুনি প্ৰত্যেকখন মেমৰেণ্ডাম চাব সংগঠনবিলাকে দিয়া প্ৰত্যেক মেমৰেণ্ডামতে কিন্তু কৈছে যে এই সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰৰ পৰিপন্থী অৰ্থাৎ সেই কনচেনচাছৰ পৰা অসমৰ মানুহে কথাটো কৈ আছে আজিলৈকে কোনোবাই যদি কাৰোবাৰ ইচ্ছা আছিলো সেই কামটো কিন্তু তেওঁলোকে কৰিবলৈ সমৰ্থ হোৱা নাই গতিকে কথাটো হৈছে যে তেওঁলোকে এইফালে নেদেখি এতিয়া তেওঁলোকে দেখিছে যে এতিয়া এইটো দি পেলাই কেনেবাকৈ যদি আকৌ সেই হিন্দু মুছলমানৰ প্ৰশ্নটো থিয় কৰাব পাৰি সেইটো কাৰণে তেওঁলোকে এই লং টাৰ্ম ভিজাৰ কথাটো কৈছে গতিকে কথাটো হৈছে যে আমি সেই প্ৰক্ৰিয়াটোক যিকোনো প্ৰকাৰে অসমৰ মানুহে বাধা দিব লাগিব কথাটো হ'ল এইটো আৰু সেই কাৰণে যেতিয়া আমি আমাৰ কথাটো আছিল কি যে এইখন যেতিয়া বিৰোধিতা কৰিছিলোঁ আমাৰ এতিয়া সেইকাৰণে সকলো সংগঠন এতিয়া লাহে লাহে দাবী কৰিবলৈ আৰম্ভ কৰিছে যে এইখন পাছপোৰ্ট এণ্ট্ৰি ইনটু ইণ্ডিয়া ৰুলছ যিখন তোমালোকে কৰিছা তেতিয়াহ'লে সেইখনো তোমালোকে বাতিল কৰা কথাটো হ'ল সেইটো যে এই পলিটিক্সটো এই ৰাজনীতিটোক যিকোনো মূল্যৰ বিনিময়তে প্ৰতিহত কৰিব লাগিব কথাটো এনেকুৱা নহয় যে কিছুমান মানুহ যদি আহে সঁচাকৈ যদি ৰিফিউজি মানে আপোনাৰ হেৰি হৈ আহে তাত আক্ৰান্ত হৈ আহে এতিয়া সেই মানুহবোৰ আক্ৰান্ত হয় নে নহয় তাক বিচাৰ কৰাৰ কাৰণেওতো এখন আইন লাগিব সেইখন আইনো নাই সেই আইনখন হ'ল ৰিফিউজি আইন এখন সেইখন নাই গতিকে কিহৰ ভিত্তিত তোমালোকে সেইটো সিদ্ধান্ত ল'বা গতিকে সেই যিবিলাক কথা আছে আৰু কথাটো কিয় সেইটো যে আপোনাৰ একে সময়তে কলম্বো শ্ৰীলংকাৰ পৰাতো হিন্দু মানুহ আহিব পাৰে তাৰ পৰা শ্ৰীলংকা কিয় সোমোৱা নহ'ল কথা বাৰ্মাৰ পৰা আহিব পাৰে গতিকে এই যিটো মানে তেওঁলোকৰ গোটেই কথাটোৱে হ'ল এটা হিন্দু মুছলমানৰ ৰাজনীতিক ধাৰাবাহিকতাটো চলাই থকা সেইটোক আমি বিৰোধিতা কৰিব লাগে গতিকে এই যিটো আনিছে সেইটোৰো আমি ভাবোঁ যে সেইটোৰো আমি বিৰোধিতা কৰাটোৰ প্ৰয়োজন আছে ঠিক আছে ধন্যবাদ বিশ্বজিৎ চক্ৰৱৰ্তী ছাৰ লং টাৰ্ম ভিছাৰ সন্দৰ্ভত মই এটা কথা ক'ব খোজোঁ
মানে একচুৱেলি লং টাৰ্ম ভিছা এজ ইট ইজ মই ভাবোঁ যে এইটো খুব এটা আপত্তিৰ কোনো বিষয় নহয় আমি আমাৰ ল'ৰাবিলাক যিবিলাক আমেৰিকাত গৈছে বা এনেকুৱা বিদেশত গৈছে তেওঁলোকে তাতে এটা লং টাৰ্ম ভিছা পাওক বুলি আমিও বিচাৰোঁ ট্ৰাম্পে দিব খোজা নাই কিন্তু প্ৰশ্নটো হৈছে এই ক্ষেত্ৰত এই নেইবাৰিং কেইটামান কাণ্ট্ৰি আৰু এই ধৰ্মৰ টেগটো কিয় পৃথিৱীৰ যিকোনো জেগাৰ মানুহ ভাৰতবৰ্ষ যদি পৃথিৱীৰ মঞ্চত থিয় হৈ ক'ব পাৰে পৃথিৱীৰ যিকোনো জেগাৰ মানুহ যদি পাৰ্চিকিউটেড হয় তাৰ দেশত অন্যায়ভাৱে তেতিয়াহ'লে ভাৰতবৰ্ষ এটা আশ্ৰয় দিব কিন্তু সেইটোতো এটা হিচাপ এটা আন্তৰ্জাতিক ঘটনা প্ৰবাহৰ মাজেদি মানুহটো আহিব কিন্তু সেইটো নকৰাকৈ এই যিটো কৰা এইটো আৰু কি এইটো হৈছে সন্মুখৰ দুৱাৰেদি পাৰা নাই পিছ দুৱাৰেদি কামটো হাচিল কৰিব বিচাৰিছে কিন্তু এটা তথাপি আমি ভাবিম যে এটা বস্তু ক্লিয়াৰ থাকিব সেই যিখিনি মানুহ আহিব দে উইল ৰিমেইন মানে অফিচিয়েলি ৰিপৰ্টেড 1 নম্বৰ 2 নম্বৰ সি যিটো কৈছে যে আমি দে উইল নট এনজয় দ্য চিটিজেনশ্বিপ ষ্টেটাছ দে কেন বি অলৱেজ আমি ৱাটছত ৰাখিব পাৰিম তেওঁলোকে যদি সেই ধৰণৰ যিটো আমি নিবিচাৰোঁ আমি আপত্তি কৰিব পাৰোঁ যে দে শুড নট বি প্ৰভাইডেড উইথ দিছ থিংছ এই ধৰণৰ বিষয়বিলাক কিন্তু আমাৰ সমাজত আহিব ঠিক আছে মই ডক্টৰ হাফিজ আহমেদ ডাঙৰ আপোনাৰ পৰা জানিব নহয় মই এই ক্ষেত্ৰত একমত নহয় যিটো কৈছে যে লং টাৰ্ম ভিছা আপোনাক আপুনি সমৰ্থন কৰা নাই নাই দীৰ্ঘকালীন ভিছা এইকাৰণে সমৰ্থন নকৰোঁ যে ইতিমধ্যে আইনটোত আছিলে যে 11 বছৰ ভিছা লৈ ইয়াত থকাৰ পিছত তেওঁলোকে নাগৰিকত্ব পাব 1 নম্বৰ কথা 2 নম্বৰ কথা আমি তেওঁলোকক দীৰ্ঘকালীন ভিছাৰ কথা যেতিয়া কৈছোঁ কোৱাৰ পিছত আৰ্থিক প্ৰভাৱৰ কথা নাই নেকি আজি তেওঁলোকক কোৱা হৈছে যে তেওঁলোকে সম্পত্তিৰ অধিকাৰ পাব তেওঁলোকে বেংক একাউণ্ট খুলিব পাৰিব গোটেইখিনি তেওঁলোকে কৰিব পাৰিব কেৱল নাগৰিক অধিকাৰটো আজি নাপায় আজি যেনেকৈ পিছ দুৱাৰেদি তেওঁলোকক ভাৰতবৰ্ষলৈ আনি থকা হৈছে কেইদিনমান পিছত পিছ দুৱাৰেদি তেওঁলোকক নাগৰিকত্বও দিয়া হ'ব পাৰে আৰু সেইটোৱে হ'ল মূল উদ্দেশ্য কথাটো হ'ল যে আমি অসমবাসীয়ে কোনো পধ্যেই তেওঁলোক হিন্দুৱে হওক বা মুছলমানে হওক কোনো ধৰণৰ বিদেশী নাগৰিকৰ বুজা আমি অসমবাসীয়ে লোৱাটো উচিত নহয় আজি অসমত খেতিয়কৰ অৱস্থাটো কি আজি অসমৰ আৰ্থিক অৱস্থাটো কি আজি অসমৰ 27 কোটি নিবনুৱাৰ অৱস্থাটো কি এই অৱস্থাটো যি সময়ত আমি অভাৰবাৰ্ডেন হৈ গৈছোঁ সেই অভাৰবাৰ্ডেন হোৱা অৱস্থাটো যি মন্ত্ৰৰেই নহওক কিয় দীৰ্ঘকালীন ভিছাই হওক নাগৰিকত্ব আইন সংশোধন কৰিয়েই হওক মোৰ বোধেৰে সেইবোৰৰ আমি বিৰোধিতা কৰা উচিত মানে সম্পদৰ ওপৰত হেঁচা হ'ব সেই হেঁচাটো নিবিচাৰে কিন্তু সমান্তৰালভাৱে ধৰা হ'ল NRC-খন হ'ল তাৰপিছত বহু সংখ্যক লোক বিদেশী বুলি স্বীকৃত হ'ল বা তেওঁলোকক তাৰপিছত আইনীভাৱে কি কৰিবলগীয়া আছে সেইটো কৰিব কিন্তু তাৰপিছত মানুহখিনি কি কৰে তেতিয়া সেই মানুহখিনি কি দীৰ্ঘকালীন ভিছা বা তেনেকুৱা ধৰণৰ কিবা এটা ব্যৱস্থা পোৱাটো দৰকাৰ নাই বুলি ভাবে নেকি নহয় ইয়াত কথা এটা হৈছে যে বিদেশ দীৰ্ঘকালীন ভিছা দিব লাগিলে সেই মানুহজন এটা কোনোবা এটা দেশৰ পাছপোৰ্ট ধৰি হ'ব লাগিবতো সেইটো এটা থাকিব সমস্যা কিন্তু সেই মানুহখিনি কি কৰা NRC-ত যি মানুহ ওলাব সেই মানুহৰ লগত দীৰ্ঘকালীন ভিছাৰ কথা অহা নাই দীৰ্ঘকালীন ভিছাৰ কথা হৈছে যিবোৰ মানুহ বাংলাদেশৰ পৰা আহিব অহা মানুহক দীৰ্ঘকালীন ভিছা দিয়া নহয় তেওঁলোকৰ মূল কথাটোৱে ভুল তেওঁলোকে কৈ আছে যে বাংলাদেশত পাকিস্তানত আফগানিস্তানত অমুকত অত্যাচাৰ হৈ যিখিনি অমুছলমান মানুহ আহিব তাত ক'ত অত্যাচাৰ হৈ আছে আজি গ্লোবেল ভিলেজ এটাত গতিকে গোটেই কথাটো হৈছে ভোট বেংকৰ ৰাজনীতি গোটেই কথাটো হৈছে যে উত্তৰ পূৰ্বাঞ্চলক অশান্ত কৰাৰ কথা বাকী একো নহয় ঠিক আছে মাইনী মহন্ত এই লং টাৰ্ম ভিছা সম্পৰ্কে আপুনি কি কয় আমি গ্ৰহণ কৰোঁ নে যদি মানৱীয়তাৰ দৃষ্টিৰে চাওঁ তেনেহ'লে যে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰৰ কিছুমান মানুহ নিগৃহীত হৈছে মানুহৰ ওপৰত অত্যাচাৰ চলাইছে নিৰ্যাতন চলাইছে আৰু তেনেকুৱা মানুহ আমাৰ দেশলৈ আহিবলৈ বিচাৰিছে নিশ্চয় আমি লং টাৰ্ম ভিছা দি বা তেওঁলোকক যেনেকৈ আনিব লাগে আমি আনিব লাগে মানৱীয়তাৰ দিশৰ পৰা মই সেইটো ভাবোঁ কিন্তু মানুহখিনি আনোতে এইখিনি ক'লা মানুহ নাহিব এইখিনি বগা মানুহ আহিব এইখিনি হিন্দু মানুহ আহিব এইখিনি মুছলমান মানুহ নাহিব সেই ডিফাৰেঞ্চটো কেতিয়াও থাকিব নালাগে কাৰণ ভাৰতবৰ্ষৰ স্বাধীনতাৰ পৰা আজি 70 বছৰ ভাৰতবৰ্ষৰ এই ধৰ্ম নিৰপেক্ষতা বিষয়টো লৈ বিশ্বই ভাৰতক এটা মানে সদায় প্ৰশংসা কৰি আহিছে এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ নাগৰিক হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ গতিকে আমাৰ সেই ধৰ্ম নিৰপেক্ষতাৰ যিটো প্ৰতিচ্ছবি সেইটো মানে নষ্ট হ'বলৈ দিয়াটো আমি নিবিচাৰোঁ গতিকে আমি ধৰ্মৰ ভিত্তিত এই কামটো কৰাটো কেতিয়াও মানে সমৰ্থন কৰিব না কিন্তু এটা মৌলিক কথা যে ভাৰতবৰ্ষ এখন হিন্দু ৰাষ্ট্ৰ নহয় আৰু হিন্দুৰ স্বাভাৱিকতে এইখন হিন্দুৰ ৰাজ্য ইয়াতে হিন্দুৰ স্থান এই কথাটো আমি মানি ল'ব নোৱাৰোঁ তাৰ বহুত কাৰণ আছে কথাটো হৈছে পাকিস্তান হয় পাকিস্তানে নিজে কৈছে যে আমি এখন মুছলমান ৰাষ্ট্ৰ ইছলামিক ৰাষ্ট্ৰ কৰিব খোজোঁ গতিকে যি মানুহে সেইটো কৰিব খুজিছিল তেওঁলোক তালৈ গুচি গ'ল যি মানুহে সেইটো কৰিব খোজা নাছিল আৰু সমিলমিলেৰে থাকিব খুজিছিল তেওঁলোকে এখন ধৰ্ম নিৰপেক্ষ সংবিধানৰ আধাৰত ভাৰতবৰ্ষক এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি প্ৰতিষ্ঠিত কৰিছিল এতিয়া হঠাৎ এটা সময়ত এটা হাৱা বোৱাৰ লগে লগে
এই চৰকাৰে এনেকুৱা এটা আৰু এই ৰাজনীতিটো এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে যে নহয় পৃথিৱীৰ চব হিন্দু মানুহ ইয়ালৈ আহিব কাৰণ হিন্দুটো আচলতে দেশতো হিন্দুৰ দেশ একেবাৰে গোকাত মিছা কথা ভাৰতবৰ্ষ কোনোদিনেই হিন্দুৰ দেশ নাছিল এই কথা আমি মনত ৰখা উচিত 1 নম্বৰ 2 নম্বৰ কথা যিটো মই এইখিনিতে কৈ থ'ব খোজোঁ যে কিয় এতিয়া এইবোৰ কৰি পেলাই লং টাৰ্ম ভিছা আমুক তামুক কৰি মই একমত তেখেতলোকৰ লগত যে হয় এটা কনফ্ৰণ্টেশ্যনৰ সৃষ্টি কৰিব খুজিছে এটা সংঘাতৰ সৃষ্টি কৰিব খুজিছে আৰু ধৰ্মীয় মেৰুকৰণ কৰিব খুজিছে কিন্তু এইটো এই মুহূৰ্তত কিয় ইমানকৈ হেঁচা দি তেওঁলোকে কৰিব খুজিছে তাৰ এটা কাৰণ হৈছে যিমানে ইয়াৰ পিছৰ সাংসদীয় নিৰ্বাচনৰ দিন ওচৰ চাপি আহিছে সিমানে এনে কাম বাঢ়িছে কাৰণ এই চৰকাৰখন সমূলঞ্চে বিফল হৈছে আগতে তেওঁলোকে দিয়া প্ৰতিশ্ৰুতিবোৰ ৰক্ষা কৰাত ফলত কি হৈছে মানুহৰ মাজত ইমান অসন্তোষ বাঢ়িছে বিজেপিয়ে নিজেই কৈছে যে তেওঁলোকে বোধহয় এইবাৰ বহুত প্ৰায় 152 কাৰণে কিবা আসন হেৰুৱাব তেওঁলোকৰ ইণ্টাৰনেল ছাৰ্ভে কৈছে এনেকুৱা অৱস্থা গতিকে ভয়ত যেটো হৈছে তেওঁলোকে হৈছে মেৰুকৰণ কৰি আৰু আনকি মুছলমান মানুহকো ভয় খুৱাই যদি বিজেপিক ভোট দিব পাৰে মই ভাবোঁ এনেকুৱা ধৰণৰ এটা কৌশলো তেওঁলোকৰ থাকিব পাৰে যে ভয় খালে তেওঁলোকে অনক ভোট দিব আমাকে দিব নহ'লে বিপদ হ'ব ইটো কথা হৈছে মই সৰু কথা এটা পাহৰি গৈছিলোঁ আপোনালোকেও বৰকৈ মন নকৰিলে আৱাজৰ কথাৰ প্ৰতি আমি এই কথাৰ মনত ৰখা উচিত আছিল যে আমি কৈছোঁ ইয়াৰ বিৰুদ্ধে বৰকৈ মাত্ৰতা নাই মই দেখিছোঁ যে অসমৰ NRC টিমে এখন কেম্পেইন ষ্টাৰ্ট কৰিছে ছিগনেচাৰ কৰিবলৈ কৈছে প্ৰথমতে মই যে আৱাজৰ প্ৰতিবাদ কৰি পেলাই এইখনত ছিগনেচাৰ কৰা উচিত নেকি যেতিয়া পঢ়ি চালোঁ তেতিয়া মই দেখিলোঁ আৰু এটা ভয়ংকৰ কথা এইখনত কোৱা হৈছে যে ভাৰতবৰ্ষ এনে এখন গণতান্ত্ৰিক দেশ য'ত কেতিয়াও জেন'চাইড হ'ব নোৱাৰে গতিকে আৱাজে ক'লেই আমি সেইটো নহ'ব এনেকুৱা মোৰ কথাটো হৈছে এইখন ভাৰতবৰ্ষ য'ত শিখৰ বিৰুদ্ধে জেন'চাইড হৈছে এইখন ভাৰতবৰ্ষ য'ত গুজৰাটত জেন'চাইড হ'ল তুমি ক'ব নোৱাৰা যে ভাৰতত হ'ব নোৱাৰে কোনে নিশ্চিতভাৱে এইটো কথা ক'ব পাৰে দুইফালৰ পৰা মই ভাবোঁ এনে এটা পৰিস্থিতিৰ সৃষ্টি কৰিব খুজিছে যাতে মেৰুকৰণ হয় সংঘাত হয় 3 নম্বৰ কথাটো মই ক'ব খুজিছোঁ যে অসমলৈ যিমানেই বাংলাদেশী নাহক বা অন্য দেশৰ পৰা মানুহ নাহক এইটোৰ বাবে এতিয়া বিজেপি চৰকাৰ বৰকৈ কৈ থকা দেখা গৈছে কংগ্ৰেছে দিনত হৈছিল 70 বছৰ কংগ্ৰেছ তেওঁলোকে আনিলে এইবোৰ মানুহ মোৰ কথাটো হৈছে এইটো ভাৰতীয় ৰাষ্ট্ৰৰ দায়িত্ব চৰকাৰ আৰু ৰাষ্ট্ৰ দুটা বেলেগ বস্তু এইটো কোনো বিজেপি চৰকাৰে কৈছে যে কংগ্ৰেছ চৰকাৰে কৈছে মই সেইটোত আমি ভাৰতীয় নাগৰিকে সেই কথাটোত মূৰ ঘমৰ প্ৰয়োজন নাই কথা যে ভাৰতীয় ৰাষ্ট্ৰ বিফল হৈছিল নিজৰ সীমান্ত সুৰক্ষিত কৰি ৰখাত যদি বিফলে হৈছিলে এনে এখন ৰাষ্ট্ৰৰ ওপৰত আমাৰ আস্থা থাকিবনে কিয় আস্থা থাকিব লাগে তুমি যদি মোৰ সীমান্ত সুৰক্ষাৰ ইমান ডাঙৰ ডাঙৰ কথা কৈ থাকা আচ্ছা আমি অন্যক শেষ কৰি দিম এইটো কথাও কোৱা নিজৰ সীমান্তটো সুৰক্ষিত কৰিব নোৱাৰা তেতিয়াহ'লে তেনে এখন ৰাষ্ট্ৰই এইটো আওকাণ কৰিব নোৱাৰে এই দায়িত্ব তেওঁলোকে ল'ব লাগিব এই মানুহ তেওঁলোকে আহিবলৈ দিবলৈ দিছিলে মোৰ ধাৰণা বাংলাদেশে এইটো কথা ক'ব তোমালোকে নিজৰ বাউণ্ডেৰী ৰাখিব নোৱাৰিলে এতিয়া আমাক দুখ দি একো লাভ নাই আমাৰ মানুহ হয় যদিও দিছিলে কেলৈ যাবলৈ এইটো গৰু খোৱাৰ নিচিনা আপোনাৰ জেওৰা ভাঙি গতিকে ৰাষ্ট্ৰই দায়িত্ব ল'ব লাগিব মই খালি শেষত এটা কথা ক'ব খুজিছোঁ এই কথাটো হ'ল যে আমি এইটো পাহৰি গ'লে উচিত নহয় যে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কেৱল বিজেপি চৰকাৰে কৰিব এইটো নহয় ভাৰতবৰ্ষত আজি এনে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যিটোত মেৰুকৰণে বহুতোকেই সহায় কৰে বিভিন্ন ৰকমৰ সংগঠনে এইটোত প্ৰশ্ৰয় দিব আৰু আটাইতকৈ দুখৰ কথা হৈছে যে ভাৰতীয় যিটো গোটেই ব্যুৰ'ক্ৰেচি আছে এই ব্যুৰ'ক্ৰেচিটো এনেধৰণেৰে দুৰ্নীতি শিপাইছে যে যিকোনো সন্ত্ৰাসবাদী হওক বা সাম্প্ৰদায়িক ৰাজনীতি কৰা মানুহক সাংবাদিক ষড়যন্ত্ৰ কৰা মানুহক এই ব্যুৰ'ক্ৰেচি লগাই লৈ চৰকাৰটোক তাত পেলাই দিবলৈ তেনেই সহজ গতিকে মই ভাবোঁ যে আমি সাৱধান হোৱাৰ প্ৰয়োজন আৰু জনজাগৰণৰ প্ৰয়োজন আৰু প্ৰতিবাদ কৰাৰ প্ৰয়োজন আইনী ব্যৱস্থা লোৱাৰ মই ভাবোঁ প্ৰয়োজন সমান্তৰালভাৱে আছে 3খন নটিফিকেশ্যন যি কেইখনৰ কথা আমি কৈছিলোঁ যে এই 3খন নটিফিকেশ্যন চেলেঞ্জ কৰিব লাগে এজন মানুহে আমাক সহায় কৰি দিম বুলিও কৈছিলে আগবাঢ়ি আহিছিলে তাৰপিছত কি হ'ল ক'ব নোৱাৰোঁ আমি বহুত চেষ্টা কৰিও এতিয়া পৰা নাই কিন্তু মই ভাবোঁ যে আইনগতভাৱেও আনকি ভিছাৰ কথাটো আইনগতভাৱে আমি সহায় ল'ব লাগিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আন এক বাণিজ্যিক বিৰতিৰ সময় আছে পুনৰ উভতি আহিম উভতি আহিছোঁ সবিশেষৰ পৰৱৰ্তী অংশলৈ গতিকে কেইবাটাও প্ৰসংগ ইতিমধ্যে উত্থাপিত হৈছে আৱাজৰ প্ৰসংগ আছে NRCৰ প্ৰসংগ আছে যিসকল NRCৰ পিছত যিসকল ৰৈ যাব যিসকলৰ নাম নাথাকিব সেইসকলৰ কি হ'ব এটা সেইটো এটা প্ৰশ্ন হিচাপে চিহ্নিত হৈছে মই এবাৰ পুনৰ ডক্টৰ হাফিজ আহমেদ ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ
মই ইয়াৰ পূৰ্বে উল্লেখ কৰিছিলোঁ ধৰা হ'ল NRC-খন ওলাল তাৰপিছত বহুত মানুহ নাম ৰৈ গ'ল এই কথাটোত সেই মানুহখিনি কি হ'ব এইকাৰণে আজি পাতিব লাগিব আজি এই সময়ত শংকাটো যিহেতু সেই ভাবিয়ে আছে সেই কথাটো ভাবিয়ে আছে যদি আমাৰ কিবাকে নামটো কাটি দিছে আমাৰ নাম যদি নাই সেইকাৰণে আজি আৱাজৰ দৰে সংস্থায়ো তাত হাত উজান দিব পাৰিছে সেই চিন্তাটো দূৰ হোৱাৰ কাৰণে এতিয়ালৈ কিন্তু চৰকাৰী পক্ষৰ ফালৰ পৰা কোনো ধৰণৰ স্থিতি স্পষ্ট কৰাই নাই সেই মানুহখিনি কি হ'ব কি নাই কিন্তু আমিও সামাজিক সংগঠন হিচাপে আমি এটা কিন্তু সুস্থ ধাৰণা লৈ অহা নাই আমি প্ৰথমতে এইটোৱে কৈ আছিলোঁ যে নাই মানুহখিনিক আমি খেদিব লাগিব অবৈধ নাগৰিক খেদিব লাগিব ঠিক আছে খেদাৰ আগত চিনাক্ত কৰিব লাগিব সেই প্ৰচেছটো হৈছে 30 জুলাই তাৰ পিছত এই কথাখিনিও আহিব এটা মেছেজ নিশ্চয় যাব লাগে কিমান দূৰ শংকিত বা শংকিত নহ'ব ইয়াৰ পৰাই যাব লাগে এটা নহয় কথাটো হৈছে যে যিসকল ভাৰতীয় নাগৰিক মই এটা কথা অনুভৱ কৰোঁ যে কিছু সংখ্যক মানুহে সিদিনাখন মাননীয় প্ৰতীক হাজেলাদেৱে মোক এটা কথা কৈছে যে যিসকলে আছে তেওঁলোকেতো আকৌ তেওঁলোকৰ নামটো ডি ভোটাৰেই হওক যিয়ে হওক তেওঁলোকৰ নামটো আনিব পাৰিব কিন্তু মই তেওঁক এটা কথা কৈছিলোঁ যে এই যে ভাৰতীয় নাগৰিক এজন নিজৰ মাতৃয়ে যেতিয়া সন্তান এজনক কৈ দিয়ে যে তই মোৰ সন্তান নহয় সেইটোৰ যি যন্ত্ৰণা সেই যন্ত্ৰণাটো সকলোৱে মানে অনুভৱ কৰিব নোৱাৰে কথাটো হৈছে যে যিসকল ভাৰতীয় নাগৰিক নহয় অতি দুখ লাগে যে সিদিনাখন ৰাজনাথ সিং ঢাকালৈ গ'ল ঢাকালৈ যোৱাৰ পিছত বাকী সকলো কথা হ'ল মিতিৰ খালো ইটো সিটো গালো সেইবোৰ হ'ল কিন্তু এই যে ইয়াত এটা NRC বোলা কথা এটা চলি আছে যিসকল বিদেশী ওলাব তেওঁলোকে প্ৰধানতঃ বাংলাদেশৰ কথা কৈছে তেওঁলোকক তালৈ পঠিওৱাৰ কি ব্যৱস্থা কৰা হ'ব দ্বিপাক্ষিক যি চুক্তি হ'ব লাগে সেই চুক্তিৰ কথা একো নহ'ল এতিয়া কথাটো হ'ল যে আমি ৰাইজে এই কথাটো কিয় ভাবিব যাম মানৱতাৰ দায়িত্বটো কেৱল আমাৰ নেকি আমাৰ এইখন চৰকাৰ কল্যাণকামী চৰকাৰ নহয় নেকি যদি তেওঁলোকে বাংলাদেশী নাগৰিক বুলি তেওঁলোকে গম পায় বাংলাদেশক গঠাই দিয়ক তাত আমাৰ ক'বলগীয়া একো নাই মই ইয়াৰ আগেও এটা কথা কৈছোঁ যে আমাৰ অৰ্থনীতি আমাৰ ৰাজ্যখনৰ অৱস্থা এই বিভিন্ন কথা আমি সমিলমিললৈ আনিব লাগিব আৰু তাৰপিছত মানৱতাৰ প্ৰশ্নত যদি কৰবাক আশ্ৰয় দিবলগীয়া হয় কৰবাক কিবা কৰিবলগীয়া হয় সেইটো পিছলৈ আহিব এই মুহূৰ্তে আমাৰ সন্মুখত আটাইতকৈ ডাঙৰ কথাটো হ'ল যে NRC আমি কেনেকৈ গ্ৰহণ কৰিব পাৰোঁ আৰু সেই NRCৰ পেৰালেলি যে কিছুমান কথা চলি আছে NRC যাতে নহয় তাৰ কাৰণে যিমান পাৰা ডি ভোটাৰ বঢ়াই থকা মানুহক বিক্ষুব্ধ কৰি থকা মানুহক পোলাৰাইজ কৰি থকা এই যে পৰিৱেশ এই পৰিৱেশৰ মাজত আমি মানুহ হিচাপে মানুহক কেনেকৈ মিলাই ৰাখিব পাৰিম সেইটোৰ ওপৰত চাব লাগিব সেইটোৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিব লাগিব আৰু দ্বিতীয়তে আৰু এটা কথা যিটো কথা আমি আলোচনা কৰিছিলোঁ ইয়াত যে এই যে দীৰ্ঘকালীন ভিছাৰ কথা এই কথাবোৰ আমি আলোচনা কৰি আছোঁ নিতান্তই এইবোৰ ৰাজনৈতিকভাৱে কৰি থকা হৈছে আৰু ৰাজনৈতিকভাৱে কৰি থাকিলেও ইয়াৰ প্ৰভাৱটো কিন্তু আটাইতকৈ বেছি আহি অসমৰ ওপৰত পৰিব গতিকে এই কথাবোৰো আমি বিৰোধিতা কৰিব লাগিব মুঠতে অসমৰ ক্ষতি হ'ব পৰা কোনো কাম কৰিব পৰা নাযায় মই আহিম আপোনাৰ ওচৰলৈকে কাৰণ এটা কথা স্পষ্ট কৰি দিছে সেইটো হ'ল কি বিদেশী বা চিনাক্ত হোৱাৰ পিছত সেই বিদেশীৰ বোজা লোৱাৰ ক্ষেত্ৰত আপুনি পক্ষপাতি নহয় বিশ্বজিৎ চক্ৰৱৰ্তী ডাঙৰ আপুনি কি কয় সেই মানুহখিনিৰ কি আমি মানৱীয় দৃষ্টিভংগীৰে চাম নে বোজা ল'ম নে নল'ম ইণ্টাৰেষ্টিং প্ৰশ্ন তাৰমানে এই মানুহখিনিক আমি যিসকলে মানে NRC প্ৰচেছৰ চাকনিতে যিসকল ওলাই আহিব চিটিজেন হিচাপে তাৰ বাদেও আমি নাজানো লেট আছ নট গেছ আন্দাজ কৰাৰ দৰকাৰ নাই কিমান মানুহ তেওঁলোক ভাৰতীয় নাগৰিক নহয় এই কথাটো আমি যেনিবা একেবাৰে লিগেলি এষ্টাব্লিছ কৰি দিলোঁ কিন্তু তেওঁলোক কোন দেশৰ নাগৰিক সেই প্ৰমাণটো আমি কৰিব নোৱাৰোঁ গতিকে সেই প্ৰমাণটো যদি কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি এটা কোনো সংশ্লিষ্ট ৰাষ্ট্ৰক আমি চুক্তিও কৰোঁ যিয়েই কৰোঁ আমি তেওঁলোকে নিজে উপজাচি লৈ নগ'লে আমি হেঁচা দিব নোৱাৰোঁ এতিয়া প্ৰশ্নটো হ'ল এনেকুৱা মানুহ যদি থাকি যায় এটা এপ্ৰক্সিমেট X লাখ মানুহ তেওঁলোক মানে ভাৰতীয় নাগৰিক নহয় এতিয়া এই মানুহখিনিক লৈ অসমৰ সমাজখন কিন্তু চলি আছে অসমৰ অৰ্থনীতি অসমৰ ৰাজনীতি অসমৰ সমাজ চব চলি আছে এই মানুহখিনিক লৈ তাৰ ভিতৰত এছাম হৈ গ'ল দে আৰ নট চিটিজেন অফ এনি কাণ্ট্ৰি কাৰণ তেওঁলোকৰ কোনো পাছপৰ্ট নাই আচ্ছা এই মানুহখিনি এনেকুৱা নহয় যে তৎক্ষণাত সেই মানুহখিনি আমি ক'ৰবাত মানে পাৰ্চেল কৰি দিব লাগিব বাট এ প্ৰচেছ মাষ্ট বি ষ্টাৰ্টেড যে এইসকলৰ ভিতৰত কিছু মানুহক বেলেগত সংস্থাপিত কৰিব পাৰি নে নোৱাৰি এই সম্পৰ্কে মানে আমি মানে অসমৰ পৰা চৰকাৰে ৰাইজে এইটো আমি বাকীসকলৰ লগত আমি এটা ডায়লগ আৰম্ভ কৰিব লাগিব এট দ্য চেম টাইম এই মানুহখিনি ইয়াত যিসকল আছে সেই মানুহখিনি এটা আছেই তো তেওঁলোকক এটলিষ্ট এটা মানে আজি ক'ৰবাত মই পঢ়িলোঁ এটা বায়োমেট্ৰিক আইডেণ্টিটি কাৰ্ড যে দে আৰ ষ্টেটলেছ
এইটো হৈ গ'ল তেতিয়াহ'লে কি হ'ব অসমৰ গোটেই নাগৰিকখিনিক আমি চিনাক্ত কৰিলোঁ এভৰিৱান হেজ বিন কাউণ্টেড আৰু চিনাক্তকৰণ হৈ গৈছে গতিকে ভৱিষ্যতে কাৰোবাৰ হাতত যদি এই নাগৰিকত্বৰ প্ৰমাণটো নাথাকে বা এইটো নাথাকে তেতিয়া আমি ডিটেক্ট কৰাৰ কোনো অসুবিধা নহয় তেওঁক আচ্ছা এইটো এই মানুহখিনিৰ ক্ষেত্ৰত বিভিন্ন মহলৰ পৰা অলৰেডি কিছুমান প্ৰস্তাৱ আহিছে মই ভাবোঁ সেইবিলাক সুচিন্তিত প্ৰস্তাৱ যে এইসকলক মানে সেইদিনা এজন পুলিচ অফিচাৰেও কৈ আছিল এজন ডিষ্ট্ৰিক্ট লেভেলৰ যে ইমানখিনি মানুহকতো আপুনি জেলতো সোমাব নোৱাৰে আৰু ইমান কেম্পতো আপুনি ৰাখিব নোৱাৰিব গতিকে যদি যদি থাকে সি মানে অলপ যোগ কৰি কৈছে স্বচ্ছতা অভিযান অমুক তমুকৰ পৰিপ্ৰেক্ষিতত সেই মানুহখিনি থকাৰ জেগা তেওঁলোকৰ শৌচ কৰাৰ জেগা তেওঁলোকৰ পানীৰ ব্যৱস্থা তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা তেওঁলোকৰ জীৱিকা অৰ্জনৰ ব্যৱস্থাটো আমি দিব লাগিব ঠিক আছে মই আহিম আপোনাৰ ওচৰলৈ মই মাইনী মহন্তৰ ওচৰলৈকে হয় কিন্তু এটা কথা মই কৈ লওঁ পাহৰি যাম আপুনি যিটো ক'লে এই স্বচ্ছতাৰ কথা কৈ থাকোঁতে এটা বৰ দুখৰ কথা হ'ল আৰু সেইটো মই ভাবোঁ যে মই ৰাজহুৱাভাৱে আজি স্বীকাৰ কৰিব খোজোঁ যে অসমৰ যিখিনি শিক্ষিত মধ্যবিত্ত মানুহ আছে যি সমাজত জনমত গঠন কৰে নেতৃত্ব দিয়ে তেওঁলোকে এই ডিটেনশ্যন কেম্পত থকা মানুহবোৰৰ যি দুৰ্গতি হৈছে এইবোৰৰ বিষয়ে নিজে অনুসন্ধান কৰি ব্যৱস্থা ল'ব লাগিছিল আমি বাৰে বাৰে নিজৰ কৰ্তব্য মই নিজেও সেইটোত দায়ী মই ভাবোঁ বহুত কাল অৱশ্যে মই অসমত নাছিলোঁ সেইটো এটা কথা বেলেগ কথা কিন্তু হ'লেও মই ভাবোঁ যে নিজৰ এটা দোষী ভাৱ আছে যে আমি একো নকৰিলোঁ এইটো কৰাৰ প্ৰয়োজন আছিল আৰু এতিয়াও ভোটৰ লগত যুদ্ধ কৰি লাভ নাই মই অকণমান 1 মিনিটতে কৈছোঁ মাইনীৰ ওচৰলৈ যাব খুজিছেও খালি কথাটো হ'ল যে এই মানুহখিনি যিখিনি আছে তেওঁলোকে হয় আমাৰ এটা কাম কাজ কৰি আছে গতিকে চক্ৰৱৰ্তীয়ে কোৱা নিচিনাকৈ তেওঁলোকক এৰি দিলে আমাৰ সমাজখন নচলিবও পাৰে এইটো হ'ব পাৰে কিন্তু কথাটো হ'ল যে এটা কথা মনত ৰখা উচিত যে থলুৱা মানুহৰ এটা শংকা হৈছে যে আমি গৈ পেলাই এতিয়া সংখ্যালঘুত পৰ্যবেক্ষিত হ'ম সেইটো পৰা সুৰক্ষা কৰাৰ উপায় কৰিব লাগিব মই সৰুকৈ কৈ থৈছোঁ যে তেখেতলোকক অন্ততঃ বোলে অহা 20 বছৰলৈ ভোট দিয়াৰ অধিকাৰ বন্ধ কৰি দিয়া তেতিয়াহ'লে হয়তো এক ধৰণৰ এটা শান্তিৰ ৰাজনৈতিক অধিকাৰ কোনো থাকিব মই বেছি মাইনীৰ ওচৰলৈ যাব মাইনী মহন্তৰ ওচৰলৈকে আহিম মই পুনৰ কিন্তু শেষৰটো বাণিজ্যিক বিৰতিৰ সময় আচ্ছা উভতি আহিছোঁ অনুষ্ঠানৰ সেই অংশলৈ মাইনী মহন্তৰ ওচৰলৈকে আহিব বিচাৰিছোঁ মই এটা কথা এতিয়া যিসকল পূৰ্বে উল্লেখ কৰিছোঁ যিসকল ৰৈ গ'ল ধৰা হ'ল NRCত নাম নাহিল সেইসকল লোকক বাংলাদেশে গ্ৰহণ যে কৰিব তাত বহুত বেছি ডাঙৰ এই প্ৰশ্ন এটা আছে চান্স অতি কম দ্বিতীয় কথা এবাৰ যদি আমি সেইসকল লোক ভাৰতীয় নাগৰিক নহয় বুলি আমি গম পালোঁ অসমৰ বাস কৰি থকা সেই লোকসকল তাৰপিছত হয়তো আমি সাধাৰণভাৱে গ্ৰহণ কৰিব নোৱাৰিম মানে কি মানুহে নকৰিব ৰাইজে তাৰপিছত সেই মানুহখিনিৰ এতিয়া কি হ'ব সেই মানুহখিনিক আমি অসমত বিভিন্ন ব্যৱস্থাৰ মাজেৰে গ্ৰহণ কৰি সেইখিনি গ্ৰহণ নকৰাটো বিচাৰিছে কাৰণ আমি হিন্দু নাগৰিকত্ব বা হিন্দু বেংগলীখিনিৰ ক্ষেত্ৰত কিন্তু বাংলাদেশীখিনিৰ ক্ষেত্ৰত কিন্তু আমি সেই কথাটো কৈছিলোঁ যে নাই হিন্দু হওক মুছলমান হওক আমি কিন্তু অবৈধ বিদেশীৰ বোজা গ্ৰহণ নকৰোঁ এতিয়া এইবাৰ যদি হয় হিন্দুৱে হওক মুছলমানে হওক আমি কৰিম নে নকৰিম নহয় সেইটোৱে মই কৈছোঁ যে আমাৰ একাংশ মানে ৰাজনীতিকে কৈ আছে যে মুছলমান বাংলাদেশী ইমান বেছি হৈ গৈছে অমুক জিলাত ইমান হৈছে তমুক জিলাত ইমান হৈছে গতিকে আমি হিন্দু বাংলাদেশী আমাৰ মানে সুৰক্ষাৰ কাৰণে হিন্দু বাংলাদেশী আমি আনি ল'ব লাগে এতিয়া মোৰ প্ৰশ্নটো হৈছে তাৰমানে সেইখিনি সন্তুলনৰ কাৰণে হিন্দু বাংলাদেশী আনি ল'ব লাগে তাৰমানে কি সেইখিনি বহিষ্কাৰ নকৰে আগতে সাৰেণ্ডাৰ কৰি দিলে যে এইখিনি আমি নপঠাওঁ এইখিনিৰ লগত মিলাবৰ কাৰণে আৰু আমি হিন্দী বাংলাদেশী আনিম এনেকুৱা কথা হ'ব নোৱাৰে আৰু বাংলাদেশী বস্তুটো আৰু গৰু ছাগলী নহয় যে চিনাক্ত কৰিলে আৰু হৈ কৰি খেদি দিলে নিশ্চয় তাত কিছুমান ব্যৱস্থা থাকিব লাগিব আৰু সেই ব্যৱস্থাবোৰ আমি হোৱাটো বিচাৰোঁ যে মানুহ আতংকিত হ'ব নালাগে যাতে কি তেওঁলোকৰ ক্ষেত্ৰত ল'ব পৰা যায় আৰু মই আকৌ কওঁ যে যদিও অসম্ভৱ বুলি কোৱা হৈছে যিহেতু বাংলাদেশ আমাৰ বন্ধু ৰাষ্ট্ৰ যে পাকিস্তানৰ পৰা ফালি আনি বাংলাদেশখন আমাৰ ভাৰতবৰ্ষই তৈয়াৰ কৰা এখন ৰাষ্ট্ৰ গতিকে তাত অন্ততঃ এটা কথা পাতিব পৰা যায় যে তেওঁলোকে এই ক্ষেত্ৰত কিবা ভূমিকা পালন কৰিব পাৰে নেকি একাংশ আৰু তাৰোপৰি অন্য ৰাজ্যলৈ যিটো ডক্টৰ বৰুৱা ছাৰে অলৰেডি ক'লে যে অন্য ৰাজ্যলৈ নিয়াৰ ব্যৱস্থাটো কিন্তু কিবা এটা ব্যৱস্থাৰ সৈতে নিব লাগিব কাৰণ আমাৰ ইয়াৰ জলবায়ুত বাংলাদেশৰ পৰা কিয় ইয়াত মানুহ আমি মানে একে জলবায়ু একে কথা ইয়াত থাকি ভাল পায় ইয়াৰ পৰা 1 লাখ মানুহ নি পেলাই যদি ৰাজস্থানলৈ কাইলৈ পঠিয়াই দিওঁ ট্ৰেইনত পৰহিলৈ ট্ৰেইন এটা ৰাজস্থানৰ পৰা ঘূৰি আহিব গতিকে কিবা এটা ব্যৱস্থা হয় তেনেকৈ বিতৰণ কৰিব লাগিব বা ৱৰ্ক পাৰ্মিট দিয়া আৰু যিটো ছাৰে কৈছে যে হয় ভোটাধিকাৰৰ পৰা অন্ততঃ 20 বছৰ ভোটাধিকাৰ বঞ্চিত এইকাৰণে কৰিব লাগে যে সেইখিনি মানুহ যাতে ভোট
ভোট বেংক নহয় যে এনআৰচি পৰা নাম কটা গ'ল তাৰপিছত আমাক ভোট দিলে থাকিবা আমাক ভোট নিদিলে থাকিব নোৱাৰিবা সেই ধৰণৰ যাতে ব্লেকমেইল ৰাজনীতিৰো যাতে চিকাৰ সেইখিনি মানুহ চিটিজেন নহ'লে ভোটাৰ হ'ব নোৱাৰেতো নহয় মই ঠিক আছে শেষৰ মন্তব্য মই লৈ থাকিম এতিয়া হাফিজ আহমেদ ডাঙৰীয়া নহয় মই এটা কথাই ক'ব খুজিছোঁ যে বাংলাদেশী কিমান ওলায় কি ওলায় সেইটো কথা নহয় মোৰ কেৱল এটাই অনুৰোধ থাকিব বড়ো ছাৰে কৈছিলে যে ডিটেনশ্যন কেম্পৰ আমি খবৰ ল'ব নগ'লোঁ মোৰ এটাই কথা থাকিব যে বাংলাদেশী তেওঁলোক মানুহ আৰু তেওঁলোকক মানুহ হিচাপে ট্ৰিট কৰিব লাগিব আৰু যিখিনি মানুহ ওলায় অন্ততঃ বৰ্তমানে যেনেকৈ ডিটেনশ্যন কেম্পত মানুহবোৰ ৰখা হৈছে মাকৰ পৰা সৰু বাচ্চাক পৃথক কৰা হৈছে গিৰিয়েকৰ পৰা ঘৈণীয়েকক পৃথক কৰা হৈছে সেইটো যাতে নহয় যাতে বিশ্বই ক'ব নোৱাৰে যে আমি অমানৱীয় অসমৰ মানুহখিনিৰ মানৱতাবাদ নাই যদি আমি তেওঁলোকক বাংলাদেশত গতাই দিব লাগে সম্পূৰ্ণ মানৱীয় হিচাপে মানৱতাৰ পৰিচয় দি আমি গতাই দিব লাগিব আৰু তাৰপিছত যদি ইয়াত তেওঁলোকক ৰখাৰ কথা চিন্তা কৰা হয় ইতিমধ্যেই ডিটেনশ্যন কেম্পৰ কাৰণে প্ৰকাণ্ড এৰিয়া কিন্তু চৰকাৰে ক্ৰয় কৰিছে মাটি ক্ৰয় কৰিছে মাটি একুৱেৰ কৰিছে গতিকে এই যে শংকা এই সন্দেহ এনেই হোৱা নাই এই কথাবোৰলৈকে আমি চাব লাগিব আমি যে আচলতে অসম যে এখন মানৱতাবাদী ৰাজ্য ভাৰতবৰ্ষ যে মানৱতাবাদৰ শীৰ্ষত প্ৰাচীন কালৰ পৰাই আহিছে কেৱল মুখেৰে ক'লে কেৱল লিখি থাকিলে নহ'ব এতিয়া কিন্তু সেইটোও পৰিচয় দিয়াৰ ক্ষেত্ৰ আহি পৰিব আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ঠিক আছে এনআৰচিখন হৈ লওক আমি তালৈকে অপেক্ষা নিশ্চয় কৰিব লাগিব হয় বিশ্বজিৎ চক্ৰৱৰ্তী ডাঙৰীয়া মইতো ক'লোৱেই মানে হিউমেন বিংছ উইল হেভ টু বি ট্ৰিটেড এজ হিউমেন বিংছ প্ৰথম চৰ্ত আমাৰ এতিয়া এই মানুহখিনি যেতিয়া নেকি ডিটেক্টেড হ'ল যে দিছ পিপল আৰ চিটিজেনছ এণ্ড দিছ পিপল আৰ নট যদি চিটিজেন নহয় তেওঁৰ স্বাভাৱিকভাৱেই যেতিয়ালৈকে চিটিজেনশ্বিপটো ফাইনেলাইজ নহয় তেওঁ ভোটাৰ হ'ব নোৱাৰে প্ৰথম কথা চিধা চিধি আৰু ভোটাৰ যদি নহয় তেতিয়াহ'লে কিছুমান সুবিধা যিবিলাক পায় মানুহে সেই সুবিধাবিলাকৰ পৰা তেওঁ বঞ্চিত হ'ব ঠিক আছে কিন্তু যদি আমি তৰাহুৰাকৈ যিখিনি মানুহ আমাৰ ইয়াতে ডিটেক্টেড হ'ল মানে ইয়াৰ চিটিজেন নহয় তৎক্ষণাত তেওঁলোকক আমি যেনে তেনে ক'ৰবাত পাৰ্চেল কৰি দিব লাগিব এইটো মই ভাবোঁ মানে এইটো প্ৰেক্টিকেলিও সম্ভৱ নহয় আৰু এইটো কৰা উচিত নহয় এই মই এটা কথা প্ৰথমে আৰম্ভণিতে কৈছিলোঁ যে আমি অলৰেডি এইখিনি মানুহ মানে যিসকল এনআৰচিত মানে এনআৰচি প্ৰথম ফৰ্ম ফিল আপ হওঁতে প্ৰতিষ্ঠাদালাই কৈছিল টোটাল পিপল যিমান আছে চেঞ্চাছ মতে তাতকৈ বেছি ফৰ্ম পৰিছে অৰ্থাৎ নবডি হেজ কোনেও বাদ দিয়া নাই তো সেই মানুহখিনিতো আছেই অসমত সেই মানুহখিনি লৈ যদি ইয়াৰ অৰ্থনীতি ৰাজনীতি সমাজ নীতি চবেই চলি আছে তো সেই মানুহখিনি খালি ডিটেক্টেড হ'ব আৰু মোক এজন বন্ধু তেওঁ হাইকোৰ্টত উকিল চিনিয়ৰ তেওঁ মোক সিদিনা এটা কথা কৈছিল চকুতে ইমান কিয় চিন্তা কৰিছে আপুনি যেতিয়া বেৰা বান্ধিবৰ কাৰণে মানুহ এটা বিচাৰিব তেতিয়া আপুনি তাৰ আধাৰ কাৰ্ড আছেনে নাই তাৰ নাম ভোটাৰ লিষ্টত আছেনে নাই এইবিলাকতো আমি নুখোজে আপুনি সুধিব সি বেৰা বান্ধিব জানেনে নাই তো তেনেকৈ থাকিব ৱৰ্ক ফ'ৰ্চ হিচাপে আছে ৱৰ্ক ফ'ৰ্চ কিন্তু এতিয়ালৈকে আমি চিনাক্ত কৰা নাই কোনগৰাকী দেখি কোনগৰাকী সেইটোৱে এতিয়া চিনাক্ত তাতে এটা লাভ হ'ব আমাৰ যে ভৱিষ্যতে এইটো লৈ কোনো মানুহক হাৰাশাস্তি কৰা নাযাব ইউ আৰ আইদাৰ এ চিটিজেন অৰ ইউ আৰ নন চিটিজেন হেভিং দ্য পাৰ্মিশ্যন টু ৱাৰ্ক হিয়াৰ ঠিক আছে হয় ছাৰৰ ওচৰত আহিছোঁ শেষৰটো মেছেজটো কি ধৰণে এইটো এতিয়া শেষৰ মেছেজ মানে মই এটা কথা স্পষ্টকৈ ক'ব খোজোঁ যে আমাৰ এই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটো এই মুহূৰ্তত অসমত যে এনে কিছু আমাৰ জাতীয় সংগঠন আছে এনে কিছু জাতীয় নেতৃত্ব আছে বিভিন্ন সম্প্ৰদায়ৰ মাজত আছে বড়োৰ মাজত আছে কাৰ্বিৰ মাজত আছে আমাৰ মাজত আছে অসমীয়া ভাষীৰ মাজত আছে বঙালীৰ মাজতো আছে তেওঁলোকে এটা কথা বাৰে বাৰে কৈ থাকে যে 1971 যিহেতু মানি ল'লোঁ 1971 পিছত অহাবোৰ আমাৰ ইয়াৰ পৰা যাব লাগিব বিদেশী আমি খেদ দিম ইয়াৰ পৰা এইটো তাহানি আঁচুৱে দিয়া এটা শ্লোগান সেই তিনিটা শব্দ কৈছিলে সেইটোকে কৈ পেলাই এতিয়া বহুতে কৈ থাকে মই ভাবোঁ যে আকাশত চাং পাতি ৰাজনীতি নহয় সমাজ নীতিও নহয় এওঁলোকে হয় নিজে নজনাকৈ বা জানি শুনিও কৰিব পাৰে এওঁলোকে এই কথাটো ভাবি থাকিলে নহ'ব যে যিবোৰ মানে আমি যদি কিছু মানুহ আছে বছৰ বছৰ ধৰি দশক ধৰি যদি মানুহ আহি আছে কোনো দেশে ঘূৰাই নহয় মই বাৰে বাৰে কৈছোঁ গতিকে আমি এতিয়াৰ পৰা এইটো কৈ থাকিলে নহ'ব যে চৰকাৰে কৰিবই লাগিব চৰকাৰে খেদিবই লাগিব এইটো কৈ থাকিলে নহয় গতিকে হৈছে আমি জানিব লাগিব কোনটো ৰাজনীতিত সম্ভৱ ৰাজনীতিৰ কথাটো হৈছে পলিটিক্স ইজ দি আৰ্ট অফ পচিবিলিটি যিটো সম্ভৱ সেইটো কৰাটোৱেই ৰাজনীতি কোনটো সম্ভৱ এইটো আমি ভাবি চোৱা উচিত আৰু মই ভাবোঁ আমাৰ নেতৃত্ব বহিব লাগে তেওঁলোকে নিজে চেষ্টা কৰিব লাগে আৰু এই বিভিন্ন সম্প্ৰদায়ৰ যিবোৰ মানুহ সকলো একেলগে গোট খাই তেওঁলোকৰ নেতাসকলে এই বিষয়ে এটা কথা পাতিব লাগে 1 নম্বৰ 2 নম্বৰ কথাটো হ'ল যে মই আগতে এটা কথা কৈছিলোঁ যে অন্য ৰাজ্যবোৰে ইয়াৰ বোজা ল'ব লাগিব
তাৰ অৰ্থ এইটো নহয় আমি জোৰকৈ ক'ৰবালৈ ঠেলি দিব লাগে কিন্তু আমি এই কথাটো বুজা উচিত মই চক্ৰৱৰ্তী ডাঙৰীয়াৰ লগত একমত যে ইয়ালৈ যিবোৰ মানুহ আহিছে তেওঁলোকে সংস্থাপনৰ কাৰণে আহিছিলে বাহিৰৰ পৰা যি গোটেই পৃথিৱীলৈ গৈছে বাংলাদেশী মানুহটো হয় সেই দেশখনৰ অৱস্থা এনেকুৱা অৰ্থনীতি যে তেওঁলোকে উপায় নাপাই গুচি যায় তেওঁলোকে কাম কৰিবলৈ আহে সংস্থাপন বিচাৰি আহে যদি সংস্থাপনৰ বন্দোবস্ত আমি অন্য ৰাজ্যত কৰি দিওঁ এওঁলোক যাব তালৈ কাৰণ তেওঁলোক ইয়ালৈও আহিছিলে জীৱিকা আহৰণৰ বাবে যিবোৰ উপাৰ্জনৰ ক্ষেত্ৰত তেওঁলোক যাব তেওঁলোকে আপত্তি নকৰিব খুব বেছি আৰু তেনে মানুহ কিমান হ'ব সেইটো ডাঙৰ কথা এতিয়া আমি সেইটোলৈ যাব নোখোজোঁ গতিকে মই ভাবোঁ যে এই দুটা ঘটনা হ'ব লাগে আৰু 3 নম্বৰ মই আকৌ এবাৰ কৈছোঁ যে স্থানীয় যিবোৰ মানুহ আছে আমি যাক থলুৱা বুলি কওঁ এইটোৰ তাৰ সংজ্ঞা লৈ পেলাই তৰ্ক বিতৰ্ক কৰি থাকি লাভ নাই ধৰি ল'ব লাগিব যে আমুক স্থললৈকে অহা মানুহখিনি আমি থলুৱা ধৰি ল'লোঁ আমি ধৰি লৈ তেওঁলোকৰ মনত যি শংকা আছে সেইটো দূৰ কৰিব নোৱাৰিলে কিন্তু ইয়াত যিমানেই যেনেকুৱা শান্তি আৰু সম্প্ৰীতি নহয় এওঁলোকৰ মাজত সদায় অকল ধৰ্মৰ নহয় কিন্তু কাজিয়াটো ভাষাৰো বুজিব লাগে তাৰ এটা কাৰণ হৈছে যে এই অঞ্চলত আটাইতকৈ আধিপত্যশালী শ্ৰেণীসমূহৰ ভিতৰত অসমীয়া মধ্যবিত্ত শিক্ষিত মধ্যবিত্ত বঙালী শিক্ষিত মধ্যবিত্ত এওঁলোকৰ মাজৰ এই যুদ্ধখনটো তাহানিৰ পৰা আছে আমি জানো 19 শতিকাৰ পৰা সেইখন বাৰে বাৰে উক দি থাকিব আৰু ইয়াতে ভাতৃঘাতীয় সংঘৰ্ষ হৈ থাকিব গতিকে মই ভাবোঁ যে আমি তেওঁলোকৰ শংকা দূৰ কৰিবৰ কাৰণে বন্দোবস্ত কৰিব লাগিব ৰাজনৈতিক ক্ষমতা এনে মানুহৰ হাতলৈ গুচি যাওঁ বুলি এটা অপপ্ৰচাৰ আজি বহুত দিন চলি আছে এইটোও হয় যে অসমৰ ৰাজনৈতিক নেতৃত্বৰ যদি আমি ছবিখন চাওঁ এই ছবিখন কিছু পৰিৱৰ্তিত হৈছে নোহোৱা নহয় মানি ল'ব লাগিব বাস্তৱ ক্ষেত্ৰত মানি ল'ব কথা চকু আমি বন্ধ কৰিলে নহ'ব আমি দেখিছোঁ এইটো পৰিৱৰ্তন হৈছে যদি পৰিৱৰ্তন হৈছে এই শংকা দূৰ কৰিবৰ কাৰণেও আমি ব্যৱস্থা লৈ ল'ব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে প্ৰসংগবোৰ শংকাক লৈ হৈ আছে শংকা কেইবাঠাইৰ পৰা হৈছে শংকা থলুৱা মানুহৰ পৰা হৈছে থলুৱা মানুহৰ মনত আছে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত শংকা আছে আৰু শেহতীয়াকৈ এতিয়া NRCক লৈ শংকা আশংকা অপপ্ৰচাৰ সকলো ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়াই ক্ৰিয়া কৰিছে এতিয়া উপায় এটাই আছে আমি 30 জুলাইলৈ অপেক্ষা কৰিব লাগিব অপেক্ষা কৰোঁ আৰু তাৰ পিছত অৱশ্যে সাজু হ'বৰ সময় হৈছে কি ব্যৱস্থা হ'ব কাৰণ হঠাৎ যদি এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় এটা আতংকময় পৰিৱেশৰ যদি সৃষ্টি হয় নাই আমাৰ নাম নাই এটা কি হ'ব কি নহ'ব এটা আতংকৰ সৃষ্টি কিন্তু হ'ব তাৰ বাবে কিন্তু আমি প্ৰস্তুত হৈ থাকিব লাগিব কি ধৰণে শান্ত কৰিব পাৰি পৰিৱেশ চৰকাৰী পক্ষই কি ধৰণৰ ভূমিকা গ্ৰহণ কৰা উচিত আমাৰ ফালৰ পৰা কি ভূমিকা গ্ৰহণ কৰা উচিত গতিকে আমি অপেক্ষা কৰিব লাগিব তাৰ বাবে 30 জুলাইলৈ আৰু ইয়াৰ লগে লগে আপোনালোক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ সবিশেষৰ পৰা মই শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ